পালোঁ গুৰুমূৰ্তি বা বান্ধৱ সমস্ত। আজি আপোনাৰ সবৰ আজ্ঞা আৰু আশীৰ্বাদ লৈ গীতা শাস্ত্ৰ ভাগিৰ আমি পাঠ আৰু পৰ্যালোচনাৰ বাবে আগবাঢ়িছোঁ। গীতাৰ ৬ষ্ঠ অধ্যায় আজি আমি পাঠ আৰু পৰ্যালোচনাৰ বাবে আপোনালোকৰ পৰা আজ্ঞা লৈছোঁ। ৬ষ্ঠ অধ্যায় হ'ল ধ্যান যোগ। ধ্যান যোগৰ ৰহস্য, ধ্যানৰ তত্ত্ব যদিহে আমাৰ সাক্ষাৎ হয়, তেতিয়া আমি ৰাজবিদ্যা, ৰাজবীৰ্য যুগৰ কথাখিনি ভালদৰে বুজি পাম। সেইদিনা আমাৰ ৰাজবিদ্যা, ৰাজবীৰ্য যুগৰ কিয়দংশ পাঠ হ'ল, বাকী ৰৈ গৈছে, সেয়াও চৰ্চা কৰা হ'ব। কিন্তু ৬ষ্ঠ অধ্যায় হ'ল গীতাৰ ইয়াৰ আগৰ 5টা অধ্যায়ৰ সাৰখিনি। নাম ৰাখিছে ধ্যান যোগ। কৃষ্ণ গীতা প্ৰাৰম্ভ হৈছে অন্ধ ধৃতৰাষ্ট্ৰৰ মুখপদ্মে। ধৃতৰাষ্ট্ৰই সঞ্জয়ক এটা প্ৰশ্ন কৰিছে, কি বুলি? ধৃতৰাষ্ট্ৰ উবাচ, ধৃতৰাষ্ট্ৰই ক'লে বা জনালে, ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেতা যুয়োৎসৱঃ মামকাঃ পাণ্ডবাশ্চৈব কিমকুর্বত সঞ্জয়। গীতাৰ প্ৰাৰম্ভ। প্ৰথম প্ৰশ্ন, হস্তিনাপুৰৰ সিংহাসনত বহি ৰাজ্য শাসন কৰা এই যুদ্ধখন তেওঁৰ ষড়যন্ত্ৰতে ৰচনা হ'ল। এই যুদ্ধখন চাবলৈ তেওঁ দিব্য দৃষ্টি, তেওঁলোকৰ কুলৰ আচাৰ্য বেদব্যাসে দিম বুলি যাচি তেওঁক কৃপা কৰোঁতেও দিব্য দৃষ্টি নেলাগে বুলি অস্বীকাৰ কৰা। যে মোৰ মন্ত্ৰী সঞ্জয়ে মোক কুৰুক্ষেত্ৰৰ যুদ্ধখন চাই যিখিনি দেখিব সেইখিনি জনালেই হ'ব। হে আমাৰ কুলৰ আচাৰ্য বেদব্যাস, তুমি যদি দিব্য দৃষ্টি দিব বিচাৰিছা তেতিয়াহ'লে সঞ্জয়কে দিয়া। সঞ্জয় ধৃতৰাষ্ট্ৰৰ মন্ত্ৰী। ৰজাক নেলাগে দিব্য দৃষ্টি, দান কৰিবলৈ আজ্ঞা কৰিলে কাক? সঞ্জয়ক। ৰজাই প্ৰথম বাক্যটো ৰাখিছে যে ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেতা যুয়োৎসৱঃ, যে ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰত যুদ্ধৰ মনোভাৱেৰে সমবেত হোৱা মামকা, মোৰ পুত্ৰসকল, পাণ্ডৱাশ্চৈব, আৰু পাণ্ডুৰ পুত্ৰসকল। মোৰ বুলি কওঁতে তেওঁৰ আপোন, আৰু পাণ্ডু বুলি কওঁতে তেওঁৰ পৰা আঁতৰত বৰ। হয়নে? দুটা ভাৱক তেওঁ আমাক বুজাই দিলে যে এটা হ'ল আপোন ভাৱ, এটা হ'ল পৰ ভাৱ। হয়নে? এটা হ'ল মোৰ ভাৱ আৰু এটা হ'ল কি? মোৰ পৰা আঁতৰৰ ভাৱ। কিন্তু বংশ আৰু পৰিয়াল একেটাই নহয় জানো? হয়নে বাৰু? গতিকে মই চাব বিচাৰোঁ সেইখিনি কথা। সেই সঞ্জয়, তুমি মোক এতিয়া কোৱা। সঞ্জয় আমাৰ মন মন্ত্ৰী, ধৃতৰাষ্ট্ৰ আমাৰ দেহ
দেহ হ'ল ৰজা। এই ৰজাৰূপী দেহতেই নিয়ন্ত্ৰণ শক্তি হৈ সৰ্বদা আমাৰ লগত আছে সঞ্জয়ৰূপী শুদ্ধ বিচাৰ, সঞ্জয়ৰূপী আত্মসংযম, সঞ্জয়ৰূপী শুদ্ধ ঈশ্বৰ তত্ত্বৰ অনুৰাগ লাভ কৰিব পৰা মনৰ সংস্কাৰখিনি। সেইটো কাৰণে ধৃতৰাষ্ট্ৰ হ'ল আমাৰ এই পঞ্চভূতৰ দেহ, সঞ্জয় হ'ল এই দেহটোক সদায় নিয়ন্ত্ৰণ কৰি ৰাখিব পৰা মনৰ শক্তি সামৰ্থ্য। সেইটো কাৰণে দেহ ৰজা মন মন্ত্ৰী। এই দেহৰ ৰজাৰ তত্ত্বটোক যদিও দিব্য দৃষ্টি দিব বিচাৰিলে দেহক দৃষ্টি নালাগে। দেহক কি লাগে? দেহক লাগে ভোগ বিলাস আনন্দ। সেইটো কাৰণে সেইবিলাক তেওঁ আশা কৰি থকাৰ কাৰণে যে যুদ্ধখন চাবলৈ তেওঁ ভয় কৰিছে, হয়নে? সেইটো কাৰণে শ্লোকজনা আৰম্ভ হৈছে কিহেৰে? ধৰ্মক্ষেত্ৰ শব্দটোৰে, আৰু সমাপ্ত হৈছে কিহেৰে? সঞ্জয় শব্দটোৰে। ধৰ্মক্ষেত্ৰ আমাৰ এই দেহ ক্ষেত্ৰই, সঞ্জয় এই দেহ ক্ষেত্ৰত থকা আমাৰ মনৰ শুদ্ধ বিচাৰ। গতিকে মনৰ বিচাৰ আৰু দেহ দুইটা বস্তুক যদি এক কৰি দিব পৰা যায় তেতিয়াহে আমাৰ দৃষ্টিটো কি হ'ব? ঈশ্বৰমুখী হ'ব। এতিয়া সঞ্জয় উবাচ, সঞ্জয়ে ক'লে দৃষ্টাতু পাণ্ডৱানিকম ব্ৰহ্ম দুৰ্যো ধনস্তদা আশ্ৰয়ং উপসংগম্য ৰাজাবচনমব্ৰী। সঞ্জয় শ্লোকটো ৰাখিলে। সঞ্জয় কি? শুদ্ধ মনৰ শুদ্ধ বিচাৰ। সঞ্জয় কি? শুদ্ধ মনত লাভ কৰা ঈশ্বৰ দৰ্শনৰ অনুৰাগ। সঞ্জয় কি? এই দেহটো শুদ্ধ কৰি দিব পৰা মনৰ প্ৰাণৰ হৃদয়ৰ ঈশ্বৰ দৃষ্টি। সেইটো কাৰণে সঞ্জয়ে ৰাখিছে বাক্যটো কি বুলি? দৃষ্টাতু, দেখি কিন্তু। দেখি কিন্তু কি দেখিলে? এফালে কৌৰৱক দেখা গৈছে, এফালে পাণ্ডৱক দেখা গৈছে। আৰু ধৃতৰাষ্ট্ৰই সুধিলে পাণ্ডৱৰ কথা সোধা নাই, কৌৰৱৰ কথা। কিন্তু সঞ্জয়ে কৌশল কৰি দুই পক্ষৰ কথাই কৈ দিলে। কাৰ কথা ক'লে? যে তোমাৰ পুত্ৰ অহংকাৰ ৰূপী দুৰ্যোধনে মনৰ দ্বৈত বুদ্ধিৰূপী আচাৰ্য দ্ৰোণাচাৰ্যৰ কাণে কাণে কিবা এটা কৈছে। এতিয়া কি কৈছে? যে সেই কথাখিনি এতিয়া জনাইছে যে দুৰ্যোধনে দ্ৰোণাচাৰ্যৰ কাণে কাণে কি বুলি কৈছিলে? যে তোমাৰ শিক্ষাৰে সৈতে নিপুণ হোৱা তোমাৰ এই শিষ্ট দ্ৰুপদ নন্দন ধৃষ্টদ্যুম্নই এই পাণ্ডৱ পক্ষৰ বেহুটো কিমান ধুনীয়াকে সজাইছে তুমি এবাৰ চাইৱা, হয়নে? দুৰ্যোধনে দেখুৱালে পাণ্ডৱৰ বেহু, হয়নে বাৰু? কিয় দেখুৱালে? সঞ্জয়ৰ আত্মদৃষ্টি। অহংকাৰ ৰূপী দুৰ্যোধনৰ যদি কেনেবাকে আত্মদৃষ্টি হয়, কৌৰৱ পক্ষৰ ফালৰ পৰা দৃষ্টিটো কলৈ যাব? পাণ্ডৱ ৰূপী পুণ্যময় পক্ষটোৰ ফালে। এইখন যুদ্ধ কিন্তু অলপ যুদ্ধ নহয়। এইখন যুদ্ধৰ তত্ত্ব মৰ্ম অৰ্থ কেৱল এজনেই জানে। যিজনে জানে সেইজনেই হ'ল কোন? যোগেশ্বৰ বাসুদেৱ কৃষ্ণ। এই বাসুদেৱ কৃষ্ণই ইয়াৰ তত্ত্ব মৰ্মৰ অৰ্থ জানে। সেইটো কাৰণে কৃপা কৰি দ্বাৰকাৰ পৰা জয় কৰি অনা বাসুদেৱ কৃষ্ণই যুদ্ধৰ আগে আগে যুদ্ধ কৰিব নোৱাৰো বুলি ৰথত বহি পৰা, মোহগ্ৰস্ত হৈ দ্বিধাগ্ৰস্ত হৈ হতাশগ্ৰস্ত হৈ ৰথত পৰি কান্দি ভাগি পৰা এইজন অৰ্জুনৰ প্ৰতি এইবাৰ তেওঁ কি হ'ল? বেয়া লাগি গ'ল। অৰ্জুনে কৃষ্ণৰ চৰণত ধৰি কান্দি কান্দি ক'লে, হে কেশৱ, মোৰ ওঠ দুটা শুকাই গৈছে, মই চকুৰে নেদেখা হৈ গৈছো, মোৰ শক্তি আৰু সামৰ্থ্য নাইকিয়া হৈ গৈছে। এই আত্মীয় স্বজন এইবিলাকক বধ কৰি মই ক'তনো ৰাজ্য স্থাপন কৰি মই কি ভোগৰ কাৰণে মোৰ জীৱনটোক মই উৎসৰ্গা কৰিব বিচাৰিছো? মই দিকভ্ৰান্ত হৈ গৈছো। গতিকে মই আৰু যুদ্ধ কৰিব নোৱাৰো। এই মই যুদ্ধ কৰিব নোৱাৰো বুলি কৈ দিয়াৰ কাৰণেই
ভগৱান কৃষ্ণৰ অৰুণ চৰণত ধৰি অৰ্জুনে খুব কান্দিলে কান্দিলে আৰু কান্দিলে। গীতাৰ প্ৰাৰম্ভ বিহার। প্ৰত্যেক জীৱই জন্ম হয় কান্দি কান্দি। এই কান্দি কান্দি জন্ম হোৱা জীৱবিলাকে অন্তিমত হাঁহি হাঁহি মৃত্যু ল'ব পাৰিব লাগিব। কান্দি কান্দি জন্ম হোৱা জীৱই অন্তিমত মৃত্যুৰ সময়ত মুখ্য সুখৰ আনন্দত লীন যাব পাৰিব লাগিব। এইটো কাৰণে বিষাদ যুগেৰে আৰম্ভ হোৱা 18 যুগ সম্বলিত গীতা শাস্ত্ৰ সমাপ্ত হ'ল মুখ্য যুগেৰে, সন্ন্যাস যুগেৰে। গীতাৰ এটা ৰহস্যময় যুগশাস্ত্ৰৰ তত্ত্বজ্ঞানৰ কথা প্ৰকাশ পাইছে পঞ্চম অধ্যায়। পঞ্চম অধ্যায় ধ্যান যোগৰ। ধ্যান যুগৰ ঈশ্বৰ তত্ত্বৰ কথা যদি আমাৰ অকণমান স্পৰ্শ হয়, ধ্যান কি, জ্ঞান কি, ভক্তি কি, ঈশ্বৰ কৃষ্ণ কি, ঈশ্বৰ কৃষ্ণৰ স্বৰূপ কি, ঈশ্বৰ কৃষ্ণৰ চৰণ সেৱাৰ উপলব্ধিৰ গুৰুত্ব বা মহত্ব কি, সমস্তখিনি একেঠাই কৰি বাসুদেৱ কৃষ্ণই এইবাৰ আমাক আগবঢ়ালে যে তোমাৰ মনটো সঞ্জয়ৰ দৰে সংস্কাৰী, তোমাৰ ভাৱটো সঞ্জয়ৰ দৰে পবিত্ৰ, তোমাৰ চিন্তনবিলাকক সঞ্জয়ৰ দৰে আত্মদৃষ্টি সম্পন্ন, আৰু তোমাৰ উপলব্ধি সঞ্জয়ৰ দৰে কুৰুক্ষেত্ৰৰ যুদ্ধত সমস্তখিনি চাই থকা, সমস্তখিনি হৃদয়ৰ অনুভৱ কৰি থকা, কৃষ্ণই যি কৰাই আছে সেইখিনি দেখা পাই থকা, ইমান গুৰুত্বপূৰ্ণ এটা তত্ত্ব ভাৱলৈ যদি নিবলৈ হয়, তুমি 6ষ্ঠ অধ্যায় শ্ৰৱণ কীৰ্তন কৰা। নামটো কি? ধ্যান যোগ। হে নৃসিংহৰ চৰণত পখিলো শৰণ, এ সৰ্বনায়ে বিচলিত এ নহৈবে কম, এ কৃষ্ণে বোলে কহিলো পূৰ্ব অধ্যায়ৰ, এ সৰ্বকৰ্ম এৰি মনে চিন্তুক ধ্যান, অসংক্ষেপে কহিলো মই এ তোমাৰ আগত, এ হস্তে প্ৰপঞ্চিয়া ধ্যান, এ কহিবো তোমাৰ যি কৰ্ম কহিলো সেহি জ্ঞানৰ সন্মত। আৰু আতলে ও তাক শুনি কৰ্ম জানো হেৰা হাসত, এ বিনা কৰ্মে কুকালে সুধৰ হে চিত, হে চিত বিনা ধ্যানে, এ চিত্ত শুদ্ধি বিনা ধ্যানে নপাও তত্ত্ব, এতেকে জানিবা কৰ্ম অতি শ্ৰেষ্ঠতৰ, এ কৰ্ম হন্তে জ্ঞান ভক্তি বাহে পুৰুষ, কৰ্ম কৰিবে কবে ফল কৰি ত্যাগ, ও সেহি সে সন্ন্যাসী কৰ্ম যোগী মহাভাগ, সন্ন্যাস বুলিয়াক শ্ৰেষ্ঠ কৰি কহে, নেৰে ফল সংকল্প সন্ন্যাসী যিটো নোহে, ফল সংকল্প যে নকৰে পৰিহাৰ, এ কৰ্ম যোগী নুবুলি সন্ন্যাস নাহি তাৰ, এ যদি বোলা যাবে জিবে ও কৰ্ম কৰিবে ক, ও কৰ্ম যি কৰিব তাৰ এ সংখ্যা শুনিও ক, এ আৰু ৰুদ্ধ আৰু
হজে দুই বিধনৰ দুয়ো নিৰ্ণয় কহ শুনি মোক কৰ্ম ঈশ্বৰ ভজি আজি তো মুক্তি কমাঞ্চয় তাৰ নাময়াৰ ৰুক্ষ জানা ধনঞ্জয় কৰ্ম কৰিবে কয়াৰু ৰুক্ষ যে ভক্তি জ্ঞান লবিচিত্ৰ শুদ্ধ হৈবে মন আবে কৰ্ম কৰি যিটো মুক্তি সে পাই সেই গোট আৰু হজে তাৰকৰ নাই শুনিও ক আৰু হজি তাৰক হুচিন সভাটো ঈশ্বৰ বুদ্ধি সভাটো বুলি আছে সভাটো হ'ব লাগে সভাটো ঈশ্বৰ বুদ্ধি নেদেখয় ভিন্ন যোগীৰ শুনিও আমি ধ্যানৰ অপকাৰ যিমত ঈশ্বৰ হিদি অব্যক্ত হন্ত পবিত্ৰ নিৰ্জন স্থানে হয়া একেশ্বৰ আসনে বহিয়া যোগী হয়া ধীৰ নিচনুহিবে কয়াতি উচিত নহিব কুশ পাৰি ওপৰত মৃগ চৰ্ম থৈব গীতা শাস্ত্ৰত 6ষ্ঠ অধ্যায় ধ্যান যোগত মধ্যম পাণ্ড পৰ্যন্ত যে মই তোমাক বিষাদ দূৰ কৰিলো কেনেকে দ্বিতীয় যুগত মই তোমাক মোৰ প্ৰসাদখিনি দিলো তে কৃষ্ণৰ প্ৰসাদনো কি আমাৰ যে কয় প্ৰসাদ ল'ব লাগিব মানে বাৰু কৃষ্ণৰ প্ৰসাদটোনো কি কৃষ্ণৰ প্ৰসাদ তুমি তোমাক ভালদৰে চিনি পোৱাটো কৃষ্ণৰ প্ৰসাদ তুমি তোমাৰ লগত ঈশ্বৰৰ সম্বন্ধ কি সেইটো বুজি পোৱাটো কৃষ্ণৰ প্ৰসাদ তুমি আৰু মই কি সম্বন্ধত বান খাই আছো সেইটো অনুভৱ কৰাটো সেইটো কাৰণে কৃষ্ণই বিষাদৰ তত্ত্বৰে মধ্যম পাণ্ড অৰ্জুনক গীতাৰ প্ৰথম অধ্যায়ত যেতিয়া হুক হুককে কন্দুৱাই দিলে দ্বিতীয় অধ্যায়ত ভগৱান কৃষ্ণই অৰ্জুনক ইখত ইখতকে হুহুৱাই দিছে প্ৰথমতে কন্দুৱাইছে তাৰ পাছত হুহুৱাইছে হয়নে অৰ্জুনে হাঁহিছে কেতিয়াৰ পৰা আমি বুজিব লাগিব অৰ্জুনে কেতিয়াৰ পৰা হাঁহিছে কৃষ্ণক যেতিয়া জয় কৰিব পাৰিছিলে তেতিয়া হাঁহিছিলে কিয় হাঁহিছিলে যে তুমি আমাৰ সহায় হম বুলি যে কৈ দিলা মোৰ কিন্তু মনটো আনন্দেৰে ভৰি গ'ল প্ৰথম অৰ্জুনে হাঁহিছে যেতিয়া কৃষ্ণ ধনক চিনিব পাৰিলে কৃষ্ণই কৈ দিলে ঠিক আছে মই সহায় কৰিম দিয়া অস্ত্ৰও নধৰো যুদ্ধও নকৰো কি কৰিম কেৱল সহায় কৰিম হয়নে বাৰু গতিকে তাতে তত্ত্বটো বুজিব লাগিব কৃষ্ণই আপোনাক কাম কৰি সহায় কৰি নিদিয়ে কৃষ্ণই আপোনাক ধন আনি সহায় কৰি নিদিয়ে
কৃষ্ণই আপোনাক কেনেকে সহায় কৰি দিব? সকলো কৰি দি সহায় কৰি দিব। অস্ত্ৰও ধৰি নিদিয়ে, যুদ্ধও কৰি নিদিয়ে। কেনেকে? দেখাকে। তুমি প্ৰত্যক্ষভাৱে মই তোমাক সহায় কৰিছো বুলি তুমি বুজি পোৱাকে মই তোমাক সহায় নকৰো। কোনে নকৰে? কৃষ্ণই নকৰে। বোলে মোৰ সহায়টো যদি তুমি অনুভৱ কৰিব বিচাৰিছা, তেতিয়াহ'লে প্ৰথমতে মোক ধ্যান কৰি বুজি লোৱা, মোৰ তত্ত্বটোক তুমি হৃদয়ত অনুভৱ কৰি লোৱা। এই তোমাৰ জীৱনটো যে মই দিলো, কেলে দিলো জানা? তোমাক যাতে ই সদায় বান্ধি থাকিব পাৰে। কিহেৰে? অজ্ঞানেৰে, মায়াৰে, মোহেৰে, ভ্ৰমেৰে, কান্দোনেৰে, বিষাদেৰে ই যাতে তোমাক সদায় বান্ধি থব পাৰে। এইটো কাৰণে মই তোমাক এইটো জন্ম দিছিলো। কিন্তু এতিয়া এই বিষাদ, এই বান্ধোন, এই অজ্ঞান, এই অবিদ্যা, এই সমস্ত বিলাকৰ পৰা মই তোমাক এতিয়া মুক্ত কৰিবৰ কাৰণে আহি গৈছো। কোন আহিছে? ভগৱান, এইবাৰ কৃষ্ণ আহিল। কি হৈ আহিল? পাণ্ডৱ পক্ষৰ যুদ্ধৰ ত্ৰাণকৰ্তা হৈ, সহায় হৈ, সাগৰ সদৃশ 11 ঐক্যহীনী সেনাৰ বিৰুদ্ধে 7 ঐক্যহীনী, 4 ঐক্যহীনীৰ লগত কমকে লৈ আহিছে। এই কৃষ্ণইনো পাণ্ডৱৰ পক্ষত 4 ঐক্যহীনী সেনা কিয় কমকে দিলে? হিচাপ কৰি চাইছেনে বাৰু বাবজনা? হা? এই নেচালে হ'ব জানো? নেচালে হ'ব জানো? কৃষ্ণই কিবা বস্তু ক'ৰবাত কমকে ৰাখে নেকি? নেৰাখে। কৃষ্ণই ক'তো কম নাৰাখে। মই হলো পতিত পাৱন, সমস্ততে সমতা বৰ্তাই ৰখা। মই হলো ধ্যান, জ্ঞান, বিজ্ঞান, তদং ৰহস্যৰ মোৰ পৰমাৰ্থিক ঈশ্বৰ। মোৰ হিচাপত কোনোদিন কেতিয়াও খেলি মেলি নহয়। বোলে কি? তুমি দেখাত খেলি মেলি পাবা। কৃষ্ণৰ লগত 4টা বস্তু লৈ আহিছে। এয়া 4 ঐক্যহীনী। কি? জ্ঞান, বিজ্ঞান, তদং আৰু ৰহস্য। এই 4 ঐক্যহীনী কৃষ্ণ অকলে, আৰু বাকী 7 ঐক্যহীনী লগত আছেই। 7 4 পৰিমাণ কিমান? 11, আৰু কৌৰৱ পক্ষতো 11। দেখুৱাই দিলে 7 ঐক্যহীনী, কিন্তু কৃষ্ণ নিজে অকলেই যে 4 ঐক্যহীনীতকৈও বেছি, অনন্ত সেনাৰ তেওঁই যে মালিক, এই কথাটো বুজাৰ সুযোগ নিদিলে। কিয় বুজাৰ সুযোগ নিদিলে? এইটো কাৰণেই সুযোগ নিদিলে। এই সুযোগ মই কেৱল এজনক দিম। কাক দিম? মোৰ প্ৰাণ সখা অৰ্জুনক দিম। অৰ্জুনে যেতিয়া মোক চিনি পাব, বুজি পাব, সমস্ত কামনা বাসনা বিষয় বন্ধন এইবিলাকৰ পৰা তেওঁ যেতিয়া মুক্ত হৈ কৰ্ম কি, ধ্যান কি, সন্ন্যাস কি আৰু মই কোন, এই কথাৰ যেতিয়া তেওঁ উপলব্ধি হ'ব, তেতিয়া তেওঁ বুজি পাব সেনাৰ সংখ্যা আৰু পৰিমাণ মই বাসুদেৱ কৃষ্ণ, ইয়াৰ লগত সম্বন্ধ। সেইটো কাৰণে কৌৰৱময় এই দেহৰূপী বৃত্তিবিলাকত 11 ঐক্যহীনী সেনা বহি আছে, হয়নে? 10 ইন্দ্ৰিয়, 10 ঐক্যহীনী, আৰু 1 ঐক্যহীনী কোনে দিছে? 1 ঐক্যহীনী দিছে বাসুদেৱ কৃষ্ণই। আমাৰ লগত 10 ইন্দ্ৰিয় আছে, 5টা কৰ্ম ইন্দ্ৰিয় আৰু 5টা জ্ঞান ইন্দ্ৰিয়। এক কৌৰৱময় বৃত্তিৰূপী 10 ঐক্যহীনী সেনা, আৰু 1 ঐক্যহীনী কৃষ্ণই নিজেই দিলে। বোলে কি? তোমাৰ লগত মই মনটো দি পঠিয়াম। মনৰ মাজত যিখিনি অহংকাৰ ৰূপী দুৰ্যোধন, এই দুৰ্যোধন ৰূপী নাৰায়ণী সেনাবিলাকক মই তোমালোকৰ লগত দিম। সেইটো কাৰণে অন্তৰ ইন্দ্ৰিয়ত থকা দুৰ্যোধন ৰূপী গুণৰ পৰা মুক্ত হৈ নিৰ্গুণত বাস কৰিব নোৱাৰা এই নাৰায়ণী সেনা হ'ল গুণময় তত্ত্ব। গুণময় তত্ত্ব সদায় প্ৰকাশ হয় অহংকাৰত। এইকাৰণে অহংকাৰ বাস লয় মনৰ মাজত। সমস্তজনক মন ৰূপেৰে, অহংকাৰ ৰূপেৰে, অজ্ঞান আৰু অবিদ্যা ৰূপেৰে বাসুদেৱ কৃষ্ণই দুৰ্যোধনক দিলে অস্ত্ৰ শস্ত্ৰ সহ 1 ঐক্যহীনী নাৰায়ণী সেনা। এয়া অকল দুৰ্যোধনকেই দিয়া নাই, প্ৰত্যেককেই দিলে, যিজনৰ লগত অহংকাৰ আছে। সেইটো কাৰণে নাৰায়ণী সেনা কি? দুৰ্যোধনৰ পক্ষত থকা প্ৰত্যেকজন সেনাৰ মনটো, প্ৰত্যেকজন সেনাৰ মনটোৱেই হ'ল নাৰায়ণী সেনা। কোনে দিছে? বাসুদেৱ কৃষ্ণই দিছে। বোলে কি? কৃষ্ণৰ বিৰুদ্ধে যুদ্ধ কৰিম, ইমান সাহস। পাণ্ডৱৰ বিপক্ষে যুদ্ধ কৰিম, ইমান শক্তি, হয়নে?
ধৰ্মক পালন কৰা, ন্যায়ক বৰ্তাই ৰখা, কৃষ্ণৰ চৰণক কোনোদিন ত্যাগ নকৰা, পিতৃ মাতৃৰ বাক্যত কোনোদিন অবাধ্য নোহোৱা, এনে পুণ্যময় পাণ্ডৱৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ বাসুদেৱ কৃষ্ণলৈ ভয় নকৰাৰ সমতুল্য। সেইটো কাৰণে কৃষ্ণৰ সন্মুখত পাণ্ডৱৰ বিৰুদ্ধাচাৰণ কৰি যুদ্ধ কৰিবৰ কাৰণে জগতত এনে কোনো সেনা জন্ম হোৱা নাই যদিহে কৃষ্ণই নাৰায়ণী সেনা দুৰ্যোধনৰ লগত দি নপঠিয়ায়। আমি বুজিব লাগিব, ধ্যানস্থ ঈশ্বৰৰ তত্ত্বটোক আমি অনুভৱ কৰিব পাৰিব লাগিব। ধ্যান আত্মাৰ বস্তু, ধ্যান পৰমাত্মাৰ বস্তু। ধ্যানৰ যোগেদি জীৱৰ জড়তা, জীৱৰ অজ্ঞান, জীৱৰ মোহ, জীৱৰ অবিদ্যা, জীৱৰ অজ্ঞান, এই সমস্তখিনি ঈশ্বৰত লীন নিয়াই ঈশ্বৰ আৰু মই এক তত্ত্বত ৰমণ হৈ যোৱাৰ যিটো সাধনা, এই সাধনাটোৰ কথা অৰ্জুনক কৈ আছে। ক'ত? গীতাৰ 6ষ্ঠ অধ্যায়। এইটো কাৰণে আমি আমাৰ মাজত থকা ঈশ্বৰজনক আমি বিচাৰ কৰি পাবলৈ, ঈশ্বৰৰ কৃপাৰ প্ৰসাদ আমি এই জন্মতে লাভ কৰিবলৈ, হয়নে? ঈশ্বৰ আৰু আমাৰ মাজত এক সুদৃঢ় সবল সম্পৰ্ক আৰু ঈশ্বৰ প্ৰেম আমি হৃদয়ত উপলব্ধি কৰিবলৈ আমি ধ্যান কৰিব নালাগে। আমি ধ্যানস্থ যোগী হ'ব নালাগে। যোগীৰ লক্ষণ ধ্যানৰ তত্ত্ব, ঈশ্বৰ কৃষ্ণই দিয়া ধ্যান যুগৰ 6ষ্ঠ অধ্যায়ৰ যি আত্মস্বৰূপ ঈশ্বৰৰ পৰম উপদেশ, এই উপদেশখিনিক আমি কি কৰিব লাগিব? শ্ৰৱণ কীৰ্তন কৰি কৰি উপলব্ধি কৰিব লাগিব। এইবাৰ অৰ্জুনক ভগৱান কৃষ্ণই ক'লে, এই অৰ্জুন তুমি এই যুদ্ধখনলৈ যে আহিলা, উদ্দেশ্য কেৱল এটাই আছিলে, বোলে কি? বাসুদেৱ কৃষ্ণক মই সহায় কৰি ল'ম। বাসুদেৱ কৃষ্ণক এই যুদ্ধখনত তুমি সহায় হিচাপে পোৱাৰ পাছত তুমি কিয় দ্বিধাগ্ৰস্ত হৈ গলা? বোলে কি? মোৰ যুদ্ধত জয় হ'ব নে পৰাজয় হ'ব? এই যুদ্ধত কোনোবা মৰিব নে কোনোবা বাচিব? এনেকুৱা ধৰণৰ তোমাৰ বিচাৰ কিয় আহি গ'ল? মই এইটোতেই শংকিত হৈছো। গতিকে তুমিও বন্ধনতেই পৰি আছা। এই বন্ধনৰূপী অজ্ঞান আৰু অবিদ্যাৰ বন্ধনৰ পৰা মই যদি তোমাক মুক্ত কৰিবলৈ হয়, মোৰ যোগশাস্ত্ৰ গীতা মই তোমাক সম্পূৰ্ণৰূপে ক'বই লাগিব। মুক্ত কৰিব বিচাৰিছে অৰ্জুনক, কিন্তু কোনে পালে? গোটেই জগতে পাই গ'ল। গতিকে গোটেই জগত সভাই যদি গীতাৰ এই আনন্দময় ৰহস্য জ্ঞানখিনি, ভক্তিখিনি, ঈশ্বৰৰ তত্ত্বখিনি যদি কেনেবাকৈ বৰণ কৰি ল'ব পাৰে, প্ৰত্যেকেই যোগী হ'ব, কোনো ভোগী নহয়। প্ৰত্যেকেই ঈশ্বৰৰ সেৱক হ'ব, কোনো কেতিয়াও ৰজা হ'বলৈ যত্ন নকৰে। প্ৰত্যেকেই জগত, জীৱ আৰু এই সংসাৰ, এই সমস্তকে দয়াৰ দৃষ্টিৰে আৰু কৃপাৰ দৃষ্টিৰে চাবলৈ অভ্যাস কৰিব পাৰিব। সেইটো কাৰণে সমতাৰ এখন সুদৃঢ় সবল সমাজ, ক'তো বিভেদ নথকা ঈশ্বৰময় এখন পৃথিৱীৰ মনুষ্যৰ কাৰণে যাতে আমি সমাজ ৰচনা কৰিব পাৰোঁ, সুদৃঢ় সবল সমাজ, য'ত থাকিব কেৱল আত্মবিচাৰ, ঈশ্বৰ বিচাৰ, ক'তো ভেদ নাথাকিব, জেদ নাথাকিব, বিভেদ নাথাকিব। প্ৰত্যেকেই প্ৰত্যেকৰ মংগল আৰু কুশল চিন্তা, হিত চিন্তা কৰি এই জগতখনকে মংগলময় কৰি দিব পৰাৰ এটা বিচাৰ ক'ত আছে? গীতা শাস্ত্ৰত আছে। সেইটো কাৰণে গীতাক কি বুলি কোৱা হ'ল? যোগশাস্ত্ৰ। ব্ৰহ্মবিদ্যা, গংগা, গায়ত্ৰী, হয়নে? গীতাৰ এইবিলাক কি? গীতাৰ এইবিলাক হ'ল নাম। কিয়? এই গীতাত যি আশ্ৰয় লয়, গীতাত আশ্ৰয় লোৱাজনৰ ব্ৰহ্মজ্ঞান লাভ হয়। সেইটো কাৰণে গীতাৰ এটা নাম কি? ব্ৰহ্মবিদ্যা। এই গীতাত যি আশ্ৰয় লয় তাৰ লগত উপবিত্ৰতাবিলাক আঁতৰ হৈ যায়, ঈশ্বৰৰ পুণ্যময় পবিত্ৰতাবিলাকৰ সদায় সাক্ষাৎ হয়। সেইটো কাৰণে গীতাৰ এটা নাম কি? গংগা। গংগা মানে পবিত্ৰতা, পুণ্যৰ ভাগ। সেইটো কাৰণে গীতাৰ বহুত নাম আছে। গীতাৰ এটা নাম কি? গীতাৰ এটা নাম হ'ল ভৱতাৰিণী। ভৱতাৰিণী মানে কি? ভৱ মানে মায়া। মায়াৰ পৰা তাৰণ কৰা এটা উপায় হ'ল ঈশ্বৰ কৃষ্ণৰ পৰম পবিত্ৰ পুণ্যময় এই গীতা শাস্ত্ৰৰ শ্ৰৱণ কীৰ্তন। গীতা শাস্ত্ৰ শ্ৰৱণ কীৰ্তন আৰু এই শাস্ত্ৰক যদি আমি শুদ্ধকে আত্ম উপলব্ধি কৰিব পাৰোঁ, এই ভৱ মায়াময় মোহময় এই সংসাৰখনৰ পৰা আমি প্ৰত্যেক জীৱই উদ্ধাৰ হৈ যাব পাৰিম। সেইটো কাৰণে গীতাৰ এটা নাম কি? গীতাৰ এটা নাম হ'ল ভৱতাৰিণী। গতিকে ইমানবিলাক নাম গীতা শাস্ত্ৰই লৈছে যে মোৰ নামবিলাকৰ দ্বাৰা, মোৰ তত্ত্ববিলাকৰ দ্বাৰা এই গীতা শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰি এই ভূমিভাগত জন্ম লোৱা প্ৰত্যেক জীৱই মোৰ প্ৰিয় হওক, মোৰ আত্মীয় হওক, মোক অনুভৱ কৰি তেওঁলোকে এই জগতখনৰ কাৰণে মংগলময় হওক, এইটো ধৰ্ম প্ৰচাৰ কৰিবৰ কাৰণেই বাসুদেৱ কৃষ্ণই এইবাৰ তেওঁ বাণীৰ ৰূপ ল'লে। বোলে কি? মই যদিও নিৰ্গুণ কৃষ্ণ, যদিও মই গুণলৈ আহি অৱতাৰ লৈ
যদিও মই শ্যাম সুন্দৰ সচ্চিদ আনন্দ হৈ যদিও মই প্ৰকাশ কৰি দিলোঁ, এইবাৰ মই আকৌ এটা নতুন ৰূপ ল'ম। বোলে কি, এটা ৰূপ মোৰ বাঁহীটো আৰু এটা ৰূপ মোৰ গীতাভাগ। হয় নহয়? কৃষ্ণৰ ৰূপ অনন্ত নহয় জানো? অনন্ত ৰূপ কৃষ্ণৰ। এফালে যদি মই কাল, অন্যফালে কি, মই অন্যফালে হলো কালৰ মালিক। বোলে এফালে যদি মই কি, এফালে যদি মই মায়াৰ পৰা মুক্ত কৰি দিওঁতা ঈশ্বৰ, আৰু অন্যফালে কি, ইফালে ময়ে হলো মায়াপতি। মায়াৰ পৰা মুক্ত কৰি দিওঁতা জানো তেওঁ, আৰু গোটেই মায়াবিলাককে আশ্ৰয় দি পালন কৰোতাও জানো তেওঁৱেই। সেইটো কাৰণে ঈশ্বৰ কৃষ্ণৰ অনন্ত ৰূপ, অনন্ত শকতি, হয়নে? সেইটো কাৰণে কৃষ্ণৰ ৰূপ কেৱল অকল বাসুদেৱ কৃষ্ণৰ ৰূপেই নহয়, এটা ৰূপ হ'ল মই হলো গীতা। গীতাৰ যুগশাস্ত্ৰৰ বাণী ৰূপ মই। এই বাণীতেই মই প্ৰকাশ হওঁ বিৰাট ৰূপত। কি ৰূপত প্ৰকাশ হ'ব? একাদশ অধ্যায়ত তেওঁ বিশ্ব ৰূপত প্ৰকাশ হ'ব। বাক্য ৰূপতে প্ৰকাশ হৈছে, হয়নে বাৰু? গতিকে বিশ্বৰূপ দৰ্শনৰ আগত আমাক কি দিব? আমাক দিব বিভূতি যুগ। বিভূতিখিনি ক'ত কেনেকে তেওঁ প্ৰকাশ হৈ আছে কৃষ্ণ হিচাপে, সেইবিলাক চব দেখুৱাই দিব। বিভূতি যুগৰ আগত কি দিছে? নৱম অধ্যায়, ৰাজবিদ্যা ৰাজগুহ্য যুগ। এই ৰাজবিদ্যা ৰাজগুহ্য যুগৰ কথা যদি নাজানে, তেতিয়াহ'লে আমি বিভূতি যুগৰ কথা নেজানিম। ষষ্ঠ অধ্যায়ত দিছে কি? ধ্যান যুগ। তোমাৰ হৃদয়তে বহি জন্মৰ আগৰ পৰা মৃত্যুৰ পাছলৈকে এটা বস্তুৱে সদায় ধ্যান কৰি থাকিব। সেই ধ্যান কৰি থকা বস্তুটোৰ নাম হ'ল কি? পৰমাত্মা, পৰমেশ্বৰ, যোগেশ্বৰ। এই যোগেশ্বৰ কোনোদিন বিষাদগ্ৰস্ত নহয়, মোহগ্ৰস্ত নহয়। সংসাৰে তেওঁক কেতিয়াও স্পৰ্শ কৰিব নোৱাৰে, যদিও সংসাৰ তেওঁৰেই ৰচনা। ৰাজবিদ্যা যুগত এই কথাখিনি কৈছে। বোলে কি? মই সচ্চিদ আনন্দময়। হে অৰ্জুন, মোতেই গোটেই জগত ব্ৰহ্মাণ্ড সকলো আছে, কিন্তু সেইবিলাকত মই নাই। কৈছে নে নাই? হা? মোতেই সকলো আছে, কিন্তু সেইবিলাকত মই নাই। কিমান ধুনীয়া কথা কৈছে। অৰ্জুনক বুজাই গৈছে, তোমাতেই মই আছো, তোমাতেই মই আছো, কিন্তু মোত তুমি নাই। কম ডাঙৰ কথা কৈছে, হয়নে? গতিকে এই তত্ত্বসমূহৰ উপলব্ধি হবলৈ ধ্যান যুগত দুটা তত্ত্ব দেখুৱালে অৰ্জুনক। বোলে কি? এটা হ'ল আৰুৰুক্ষ আৰু এটা হ'ল আৰুদোষ। আৰুৰুক্ষ হ'ল বন্ধনকাৰী। যি কিবা এটা কৰি তাৰ পৰা ফল বাঞ্ছা কৰে, সেয়া হ'ল আৰুৰুক্ষ। যি কিবা এটা কৰি ফলৰ বাসনাৰ পৰা মুক্ত হ'ব পৰা নাই, কি কিবা এটা কৰি তাৰ পৰিণাম চিন্তা কৰি থাকে, এয়া হ'ল কি? এয়া হ'ল আৰুৰুক্ষ। সেইজন ধ্যানস্থ নহয়, সেইজন ধ্যানৰ তত্ত্বৰ লগত এক হ'ব নোৱাৰে। সেইটো কাৰণে সেইজনে মুখ্য সুখৰ আনন্দৰ পৰা বঞ্চিত হ'ব লাগে। মধ্যম পান্ত অৰ্জুনক এবাৰ ক'লে, মই তোমাক আৰৰোহ, যিটোৱে কাকো নেবান্ধে, যিটোৱে কোনো বন্ধাৰ সম্ভাৱনা নাই, যিটোৱে সদায় মুক্ত কৰে। কাক? জীৱবিলাকক বন্ধন মুক্ত কৰি মুখ্য সুখৰ আনন্দ ধামলৈ লৈ যায়। সেই তত্ত্বটোৰ নাম হ'ল আৰুৰোহ। আৰু এইটো কেনেকে হ'ব পাৰিব জানা হে অৰ্জুন? তোমাক বন্ধনত পেলাবৰ কাৰণে মই 10 ইন্দ্ৰিয় দিছো, একাদশ মন দিছো। তুমি প্ৰথম মনক সংযম কৰিবা। মনৰ সংযম, মনৰ নিয়ন্ত্ৰণ, মনৰ সাধনা আৰু মনৰ শুদ্ধতাৰ নাম গীতাত দিছে সঞ্জয়। কোনে কৈ আছে গীতা? ধৃতৰাষ্ট্ৰক সঞ্জয়ে কৈ আছে। এই সঞ্জয় হ'ল আমাৰ মনৰূপী মন্দিৰ, ধৃতৰাষ্ট্ৰ হ'ল আমাৰ দেহৰূপী ৰাজ্য। এই দেহৰূপী ৰাজ সিংহাসনখনত বহি আছে ৰজা ধৃতৰাষ্ট্ৰ অন্ধই। বোলে কি? তেওঁ নিজে একো নেদেখে, মনে যিটো দেখে সেইটোকে চায়। তত্ত্ব অৰ্থত হয়নে নহয়? সেয়াই হয়নে বাৰু? দেহৰ ভোগ, দেহৰ বিলাস, দেহৰ আনন্দ, দেহৰ কেৱল বন্ধনৰ কাৰণেই আমি চকুৰে নেদেখা হওঁ, কাণেৰে নুশুনা হওঁ, হয়নে? আমি বোবা হৈ পৰো। সেইটো কাৰণে গান্ধাৰীৰ চকু দুটা ঢাকি ৰাখিলে। বোলে কি? স্বামী অন্ধ, ময়ো সেইটো ব্ৰতকে পালন কৰিম। এনে জটিল ব্ৰত আমি পালন কৰিছো চাওকচোন। নিজৰটোৱে কৰাবোৰ চব ভাল, বেলেগে কৰাবোৰ চব বেয়া। হয়নে নহয়? হা? এই গান্ধাৰী ভাওটো আমিয়ে দি থকা নাই জানো? হা? সেইটো কাৰণে মহাভাৰত হ'ল পঞ্চম বেদ। 4 বেদৰ তত্ত্বক মন্থন কৰি পঞ্চম বেদ নিৰ্মাণ কৰি আমাৰ জীৱনৰ কাৰণে ন্যায়, নীতি, সদাচাৰ, সৎ আচৰণ, শুদ্ধ বিচাৰ,
এই সমস্তবিলাকক আমাক আগবঢ়াইছে কোনে? মহাভাৰত শাস্ত্ৰভাগে। সেইটো কাৰণে মহাভাৰতৰ পৰা ল'ব লাগিব কি? ন্যায়, নীতি আৰু সৎ আচৰণ। এই বস্তু তিনিটাক ল'লে আমি কি পাম? পৰীক্ষিত হ'ব পাৰিম। এই পৰীক্ষিত ৰূপী জীৱই তেতিয়াহে পৰীক্ষা দিব পাৰিব ক'ত? বাসুদেৱ কৃষ্ণৰ চৰণত। এইটো কাৰণে জন্মেজয়ে কি শুনিছে? জন্মেজয়ে পৰীক্ষিতৰ পুত্ৰই মহাভাৰত শুনিছে বৈষম্বায়ন ঋষিৰ পৰা। জন্মেজয়ৰ পিতৃ পৰীক্ষিতে শুকৰ মুখপদ্মে কি শ্ৰৱণ কৰিছে? ভাগৱত শ্ৰৱণ কৰিছে, হয়নে? আৰু পৰীক্ষিত নৃপতিৰ ককাক অভিমন্যুৰ পিতৃ অৰ্জুনে কি শুনিছে? যোগশাস্ত্ৰ, গীতা, হয়নে বাৰু? গতিকে বংশানুক্ৰমিকভাৱে জনমে জনমে গীতাৰ জ্ঞান, ভাগৱতৰ ভক্তি, পঞ্চম মেন মহাভাৰতৰ ন্যায়, নীতি আৰু সদাচাৰ, এই সমস্তখিনি আমাক লাগি থাকিব। সেইখিনিক যদি আমি পৰিত্যাগ কৰিবলৈ হয় তেতিয়াহ'লে আমাৰ কি আহিব? কুৰুক্ষেত্ৰৰ যুদ্ধত 100 জন কৌৰৱ মৰিলে, ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীয়ে অন্তিম সময়লৈকে হিয়া ঢাকুৰি ঢাকুৰি কান্দিলে। সেয়াই হ'ব যদি আমি শুদ্ধ বিচাৰ, শুদ্ধ মত, শাস্ত্ৰৰ শুদ্ধ নয়ক যদি আমি আঁকোৱালি ল'বলৈ অভ্যাস নকৰোঁ। সেইটো কাৰণে আটাইতকৈ ভাল যুগ কি? কলি যুগ। কিয় ভাল হ'ল? অৰ্জুনে পোৱা গীতা পালে, পৰীক্ষিতে পোৱা ভাগৱত পালে, আৰু পৰীক্ষিতৰ পুত্ৰ জন্মেজয়ে পোৱা মহাভাৰতো পালে। গীতা, ভাগৱত আৰু মহাভাৰত, ৰামায়ণ, এই সমস্তখিনি যি যুগত পায় সেয়া কলি যুগ। ধন্য ধন্য কলিকাল, ধন্য নৰতনুবাল, ধন্য ধন্য ভাৰতবৰ্ষ। গীতা শাস্ত্ৰৰ মূল আধ্যাত্মিক ঈশ্বৰ তত্বৰ ৰহস্যময় কথাখিনি আমি শ্ৰৱণ কীৰ্তন কৰি এই জীৱন্ত কালতে সেইবিলাকক আমি কি কৰিব লাগিব? অনুশীলন কৰিব লাগিব। এতিয়া অৰ্জুনক কৈছে কৃষ্ণই, তুমি প্ৰথমতে তোমাৰ মনটোক সংযমী কৰা। পাৰিছো জানো? ভাবছানা পাৰিছেনে বাৰু? হা? নোৱাৰাকে থাকিলেও হ'ব জানো? হা? নোৱাৰাকে থাকিলে হ'ব জানো? পাৰিব লাগিব। সেইটো কাৰণে গীতা, ভাগৱত এইবিলাক শুনি থাকিব লাগিব। শুনোতে 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 ই অভ্যাস হৈ যাব। বোলে কি, এই মোৰ ভাল কথা শুনিলো, এটা বেয়াবিলাক কৰিবলৈ মন নাই। কৃষ্ণয়ো ইমান পটককে কৃপা নকৰে। যিজনে এদিন ভাগৱত গীতা শুনি ঘৰত গৈ কুম্ভকৰ্ণ নিদ্ৰাত পৰি গ'ল, সেইজনক তেওঁ আকৌ সহজে জগাই নিদিয়ে। সেইটো কাৰণে গীতা, ভাগৱত শ্ৰৱণ কীৰ্তন আমি কৰি থাকিব লাগিব। আয়ু ৰেখা থকালৈকে কৰি থাকিব লাগিব। ভগৱান কৃষ্ণই অৰ্জুনক গীতাৰ অন্তত ক'লে যে, অৰ্জুন, এইয়া মোৰ দিব্য যোগশাস্ত্ৰ, যি কথা কোনেও নাজানে, যি কথা কোনেও পোৱা নাই, তুমি মোৰ প্ৰাণৰ বান্ধৱ। সেইটো কাৰণেই মই তোমাক মোৰ এই অমৃত ঈশ্বৰ তত্বৰ কথা ক'লো। এতিয়া তুমি কোৱাচোন, তোমাৰ মনৰ সংশয় দূৰ হ'লনে? তুমি মোৰ এই সমস্ত কথা তুমি বুজি পালানে? এতিয়া অৰ্জুনে হাঁহি হাঁহি কৈছা, সকলো বুজিলো, কিন্তু তুমি যে কোৱা বন্ধ কৰি দিলা, মই এতিয়া সকলো পাহৰিলো। অৰ্জুনে যদি কওঁতে কোৱা শেষ হোৱাৰ লগে লগে সকলো পাহৰে, গতিকে আমি স্বৰূপ জীৱই কিমান শ্ৰৱণ কীৰ্তনৰ অনুশীলন কৰি থাকিব লাগিব, এই কথাটো আমি বুজি পাব লাগিব। সেইটো কাৰণে ভাগৱতৰ ভক্তি, গীতাৰ 1 শৰণ তত্ত্ব, মহাভাৰত পঞ্চম বেদৰ ন্যায়, নীতি, সদাচাৰ, এই সমস্তখিনিৰ দ্বাৰা কি হ'ব? আমাৰ জীৱনটো বাহ্যিকমুখী, আমাৰ জীৱনটো কি? সদায় বন্ধনমুখী। গতিকে ইয়াক ধ্যানস্থ কৰিব লাগিব, সাধনাত লগাব লাগিব, উপাসনাত লগাব লাগিব। ঈশ্বৰ আৰু আমি এক হৈ যোৱাৰ আনন্দত কি কৰিব লাগিব? সচ্চিদানন্দ আনন্দত আমি ৰমণ কৰাই ৰাখিব লাগিব। মধ্যম পাণ্ড অৰ্জুনক কৰে কি বুলি? যে তুমি এতিয়া অনুশীলন কৰা, অভ্যাস কৰা, তোমাৰ ইন্দ্ৰিয়বিলাকক তুমি আত্মসংযমী কৰা, তুমি সুখ দুখ, হাঁহি কান্দোন, এই সমস্তবিলাক মোত অৰ্পণ কৰি দিয়া।
কৰ্তাময়েই, মই যিটো কৰাম সেইটো তুমি মানি ল'বা। হাঁহি হাঁহি, কোনো বিষাদনাৰ প্ৰয়োজন নাই। তোমাৰ লগত মই আছো, কি হৈ? আত্মা হৈ, পৰমাত্মা হৈ, পৰম তত্ত্ব হৈ। মোৰ এই আনন্দৰ ভাগ তুমি ল'বলৈ সদায় যত্ন কৰি থাকা। বোলে কি হ'বা? সমস্ত দুখৰ পৰা মই তোমাক মুক্ত কৰি দিম, উদ্ধাৰ কৰি দিম। হীনা এই চৰ্মৰ ওপৰে দিয়া ঢাকিবা বসন, এই চিত্তবৃত্তি নিৰোধিয়ে কাগ্য কৰিম। অৰ্জুনকে কৈছে, আমাক কোৱা নাই। কি বুলি কৈছে? বোলে শুদ্ধ কুশ বনৰ আসন এখন ল'বা। এই কুশ বনৰ আসনখনত মৃগ চৰ্মৰে ঢাকি দিবলৈ কৈছে। বস্তুটো অকণমান বুজি লওক। ভকত হৈ বহা আসনখন, ঈশ্বৰক উপাসনা কৰিবলৈ বহা আসনখনত কি তত্ত্ব আছে? আমাৰ বাৰ বাৰ সেৱা কৰে নে নকৰে ভকতে বহা আগত? কিয় কৰে? হা? এই সাধনময় আসনখনত যি বহি লয়, সেই আসনখন সদায় কুশবনৰ হ'ব লাগিব। কুশবন মানে কি? প্ৰকৃতি। এই প্ৰকৃতিতেই সকলোৰে আশ্ৰয়। অন্ন নহ'লে কোনো জীৱ জীয়াই থাকিব নোৱাৰে, হয়নে? জল নহ'লে জীৱ মৰি থাকিব। এই জগতৰ পৰা, ঈশ্বৰৰ পৰা আমি যিখিনি প্ৰাপ্ত কৰিছো, এয়া প্ৰকৃতি। এই প্ৰকৃতিতে আমি সদায় আশ্ৰয় লৈ থাকিব লাগিব। কিন্তু এই প্ৰকৃতিত কি আছে? প্ৰকৃতিত ঈশ্বৰৰ মায়া আছে। এই মায়াবিলাকক আপুনি ভক্তিৰে থাকিব নোৱাৰে। মায়াক সদায় ঢাকিব লাগিব মায়াৰে। সেইটো কাৰণে কুশবনৰ আসনখনত এখন মৃগ চৰ্ম পাৰিলো বুলি কৈছে। কাক? অৰ্জুনক। এতিয়া মৃগ চৰ্মখন কি? এই পঞ্চভূতৰ দেহটো। হে জগতৰ হৰি, কুশবন কি? সমস্ত বসুমতী পৃথিৱী। পৃথিৱীৰ এটা নাম কি? ধেনু, গোমাতা, গাই, হয়নে? এই পৃথিৱীয়েই হ'ল আমাৰ সকলোৰে আশ্ৰয়স্থল। আশ্ৰয় বুলি কোৱা নাই দেই, আশ্ৰয়স্থল বুলি কৈছো। প্ৰত্যেকেই ভূমিত জন্ম লৈ ভূমিতে আশ্ৰয় ল'ব লাগে, হয়নে বাৰু? ভূমিত আশ্ৰয় লোৱা জীৱই যিটো বৃত্তিত আশ্ৰয় লয়, এই বৃত্তিবিলাক সদায় মায়াময় মোহময়। এই মায়াময় মোহময় বৃত্তিবিলাকৰ নাম হ'ল মৃগ চৰ্ম, হয়নে? যে হে দৈৱকী নন্দন কৃষ্ণ, এই জগতখন তুমি মায়াৰে ৰচনা কৰিছা। এই মায়াৰে ৰচনা কৰা এই জগতৰে ময়ো এটা জীৱ, হয়নে? এই জীৱটোকে তুমি আশ্ৰয় প্ৰতিপালন কৰি ৰাখিছা ক'ত? তোমাৰ মায়াৰ সত্তাতেই, হয়নে বাৰু? কিন্তু মই তোমাৰ চৰণত কায় বাক্য মন এক কৰি মই তোমাৰ চৰণত আশ্ৰয় লৈছো। এইটো কাৰণে মৃগৰূপী চৰ্ম, এই মায়াৰূপী মোৰ বসনবিলাক যিদৰে সদায় তোমাৰ অধীন হৈ থাকে, এইবাৰো ময়ো সেইবিলাকক অধীন কৰি তোমাৰ চৰণৰ ছত্ৰ ছায়াত বহিব বিচাৰিছো। এইটো কাৰণে মৃগ চৰ্মখনৰ তত্ত্বটো ইমান সাধাৰণ তত্ত্ব নহয়। সেইটো কাৰণে তোমাৰ মায়া মোহ এই সমস্তবিলাক বিকাৰৰ পৰা মোক মুক্ত কৰি পদ্মময় আনন্দিত সুগন্ধিময় সদায় পদুম পদুম গোন্ধাই থকা ঊৰ্ধ্বগামী তোমাৰ ঈশ্বৰ তত্ত্বত তুমি মোক এক কৰি দিয়া। এয়া হ'ল কি? ধ্যানৰ আসন। এই যে ধ্যানৰ আসনত জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণৰ চৰণত কায় বাক্য মন এক কৰি মৃগ চৰ্মৰ ওপৰত আমাক বহিবলৈ কৈছে। কিন্তু বৈষ্ণৱজনক ক'ত বহুৱালে? ব্যাঘ্ৰ চৰ্মৰ ওপৰত। ব্যাঘ্ৰ চৰ্ম কাৰ? শিৱ। আমাৰ কি চৰ্ম? আমাৰ মৃগ চৰ্ম, হয়নে? ব্যাঘ্ৰ চৰ্মটো কাৰ? জীৱৰ। জীৱৰ লগত লোভ মোহ একো থাকিব নালাগিব। দেহত লোভ মোহ থাকিব, এই লোভ মোহবোৰ মায়া।
সেইটো কাৰণে আমি মায়াকহে অধীন কৰিব পাৰিম, আমি জীৱক অধীন কৰিব নোৱাৰো। সেইটো কাৰণে মহাবৈষ্ণৱ শিৱই ক'ত বহিছে? ব্যাঘাসনত বহিছে। এই ব্যাঘৰূপী লোভ মোহ সেইবিলাক আমাৰ জীৱৰ লগত থাকেই। এইবিলাকক আমি অধীন কৰি ল'ব নোৱাৰো, খন্তেক সময় সি থাকিব লাগিব, হয়নে? আমি অধীন কৰিব পাৰিম কি? ঈশ্বৰে দিয়া মায়াবিলাকক, যদি ঈশ্বৰৰ কৃপা হয়। সেইটো কাৰণে মায়াৰ পৰা মুক্ত হৈ চৈতন্য ঈশ্বৰ কৃষ্ণৰ স্বৰূপ উপলব্ধি কৰি আমি কি কৰিব লাগিব? সাধনময় আসনত বহি গীতা ভাগৱতৰ কথা শ্ৰৱণ কীৰ্তন কৰিব লাগিব। নহ'লে ঘৰলৈ মনত পৰি থাকিব, হয়নে? নহ'লে বাহ্যিকমুখী বস্তুবিলাকে আমাৰ মনটোক টানি থাকিব। আত্মাৰ ফালে আমাৰ মনটো ধাৱমান হৈ নেথাকিব। ভগৱান কৃষ্ণই 6ষ্ঠ অধ্যায় ধ্যান যোগত কৈছে, কি বুলি কৈছে? যে তুমি তোমাৰ মনটোক আৰু বাহিৰৰ ফালে নিবলৈ যত্ন নকৰিবা। মৃগচৰ্মৰে আবৃত সেই ক্ষুদ্ৰ আসনখনত বহি মায়াবিলাকক তোমাৰ অধীন কৰি লৈ সচ্চিদানন্দ মই হলো ৰূপেন কৃষ্ণ, মোক তুমি চিন্তা কৰি কি কৰা? তোমাক চিত্তটোক একাগ্ৰ কৰা। চিত কি? মনৰ শুদ্ধতা, মনৰ পবিত্ৰতা। আমাৰ বুদ্ধিক কামত লগোৱা যিটো ব্যৱস্থা, বুদ্ধিক কৰ্মত লগোৱাটোক কোৱা হয় চিত। এতিয়া বুদ্ধিক কি কৰ্মত লগাব লাগিব? কুবুদ্ধিসকলে কেৱল কৃষ্ণক উপাসনা কৰে বুলি কৈছেই নহয়। কৃষ্ণৰ উপাসনাত লগোৱাটোৱে হ'ল কি? কুবুদ্ধি। এতিয়া কৃষ্ণৰ উপাসনাত একান্ত হৈ থাকিব পৰাটোৱে হ'ল কি? চিত। হে নেমিলি নুমুদি কৰি অৰ্ধক মেলা অনিদ্ৰা বিষয়ক এৰি ধ্যান ৰহে এইটো দেখাকে কৰিবলৈ কোৱা নাই। ধ্যানৰ তত্ত্বটো আত্মাৰ বস্তু। চকুটো যে মেলি আছা তুমিহে গম পাবা, বেলেগে গম নাপায়। তুমি যে নাসিকাৰ অগ্ৰভাগে চাই আছা, কালৈও চোৱা নাই, সেইটো তুমিহে গম পাবা, বেলেগে গম নেপায়। ধ্যানৰ তত্ত্বটো কৈ আছে দেই বাবজনা। নেমেলি নুমুদি কৰি অৰ্ধক মেলন নিদ্ৰা বিষয়ক এৰি ধ্যানৰ ৰহে মন। নিদ্ৰাটোক এৰিব লাগিব। ঐ নিদ্ৰা মানে টোপনিটোক এৰিবলৈ কোৱা নাই। কোনটো নিদ্ৰাক এৰিবলৈ কৈছে? ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় গুমতি যায়। এই মায়াৰ সজ্জাত অচেতন হৈ ঈশ্বৰ কি, প্ৰকৃতি কি, জীৱ কি, কৰ্তব্য কি, কৰণীয় কি, এই গোটেইখিনিকে বুজি নোপোৱাৰ ভাও ধৰি মায়াক অচেতন হৈ থাকিবলৈ হাক দিছে। এইটোকে কৈছে কি বুলি? নিদ্ৰা বিষয়ক এৰি। নিদ্ৰাক এৰিবলৈ কোৱা মানে অৰ্থটো কি? আমি যাতে সচেতন হওঁ, আমি যাতে সাৱধান হওঁ, আমি যাতে শুদ্ধ আৰু পবিত্ৰ হৈ থাকো, হয়নে? বিষয়ক এৰি মানে কি? বিষয়টো কি? বিষয়টোনো কি বস্তু? আমাৰ যে কয় বিষয়ত বিৰগতি হ'ব লাগে, বিষয়ত আসক্তি হ'ব নেলাগে। এই বিষয়টোনো কি বস্তু? হয়নে? এই মহাবৈষ্ণৱ শিৱই যে সমুদ্ৰ মন্থন কৰোঁতে জলকা জুলুকে যে পান কৰিছিলে, সেইটোৱে সংসাৰৰ বিষয় আছিলে। বিষময় দুখময় কষ্টকৰ যান্ত্ৰণাময় এই বিষময় বিষয়ৰ বস্তুবিলাকেই হ'ল কি? কালকু। কাল মানে কি? কাল মানে সময়। কুট মানে কি? কুট মানে শত্ৰু। এই আমাৰ জীৱনৰ আয়ু ৰেখাৰ শত্ৰুবিলাক কি? আপোন, পৰ, মোৰ, মই ইত্যাদিবিলাক। এই সমস্তবিলাকক তুমি ভাবলৈ নিব পাৰিব লাগিব। সেইটো কাৰণে মাধৱে কি বুলি ঘোষিছে? তোমাৰো মায়ায়ে মন মুহি আছে, হৰি 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 হৰিয়ে অজ্ঞান আন্ধাৰে পৰিয়া পাৰ নপাওঁ ৰাম ৰাম।
এই অজ্ঞান আন্ধাৰৰ মায়াত তুমি আমাক আৰু অচেতন কৰি নেৰাখিবা। বিষয় মানে হ'ল মায়া আৰু মোহৰ বন্ধন। মায়া আৰু মোহৰ বন্ধনটোক কোৱা হয় বিষয় বুলি। সেইটো কাৰণে মায়া আৰু মোহৰ বন্ধনত কি হয়? বিষ উৎপন্ন হয়, কালকুট উৎপন্ন হয়। এই কালকুটৰ পৰা আমি যদি মুক্ত হ'বলৈ হয়, তেতিয়াহ'লে কি হ'ব লাগিব? এই বাৰুণীক ত্যাগ কৰিব লাগিব। কেলৈ অমৃত বন্ধনত দুটা পাত্ৰ ওলোৱা নাছিলে জানো? এটা পাত্ৰ বাৰুণী দেৱীয়ে আনিছে, হয়নে? সেইটো দেখিবলৈ বৰ ধুনীয়া। এটা পাত্ৰ কোনে আনিছে? এটা পাত্ৰ ধনঞ্জয়ে আনিছে, সেইটো অতি সুন্দৰ। দুটা পাত্ৰ কিয় আনিলে? সমুদ্ৰ মন্থনত বাপজনা গোসাঁইটো এটাহে আনিব লাগিছিল, দুইটা লৈ আহিলে যে। বাৰুণী দেৱীৰ হাতত বাৰুণীটো দিছে, আৰু তেওঁ নিজে ধনঞ্জয়ী ৰূপত আকৌ অমৃতখিনি আনিছে, হয়নে বাৰু? আমি যে ক'লো বিষয়, বিষয়টো বাৰুণী। য'ত বিষয় আছে তাত বাৰুণী আছে, হয়নে নহয়? এই বিষয়ৰ বন্ধনৰ পৰা মুক্ত কৰি দিবৰ কাৰণে তাৰ পাছতে আনিছে ধনঞ্জয়ী অমৃতখিনি, হয়নে নহয়? একেই ঈশ্বৰৰ সন্তান বহুৱাওঁতে আকৌ দুভাগ কৰি বহুৱালে। এভাগ কৌৰৱ, এভাগ পাণ্ডৱ, এভাগ দৈত্য, ইভাগ দেৱতা, হয়নে? গতিকে ধ্যানস্থ সাধনাৰ যোগেদি আমাৰ দৈত্যময় উপবিত্ত বৃত্তিবিলাকক জীৰ্ণ কৰি দৈবিক গুণ সম্পন্ন ঈশ্বৰ তত্ত্বস্বৰূপ উপলব্ধিবিলাকক আমি কি কৰিব পাৰিম? আমাৰ ওচৰলে সাধনময় কৰি আনিবলৈ যত্ন কৰিব পাৰিম। সেইটো কাৰণে আসুৰী বৃত্তিবিলাকক বাৰুণী লাগে, দৈৱ বৃত্তিবিলাকক অমৃত লাগে, হয়নে? অমৃত ক'ত আছে? অমৃত আছে গীতাত, অমৃত আছে ভাগৱতত, অমৃত আছে ভগৱান কৃষ্ণত, অমৃত আছে কৃষ্ণৰ তত্ত্বত, তেওঁৰ নাম বস্তুত, হয়নে নহয় কথাখিনি? সেইটো কাৰণে অৰ্জুনক কৈছে ধ্যানৰ তত্ত্বটো অকমান উপলব্ধি কৰা। বোলে কি? এই তোমাৰ সমস্ত জীৱনৰ সংসাৰৰ যিমানবিলাক বাৰুণীৰূপী বিষয় আছে, সকলোবিলাক তোমাৰ লগতে আছে। এই তোমাৰ লগৰ পৰা এই বিষয়ৰ বন্ধনৰূপী বাৰুণীবিলাকক মুক্ত কৰা। বোলে কেনেকে কৰিবা? বোলে মই যেনেকে কওঁ তুমি তেনেকে কৰা। বোলে কি কৰা? তুমি এঠাইত শুদ্ধ আসনত তুমি মায়াময় দেহ এটা লৈ আছা, হয়, কিন্তু তুমি মায়া নহয়। তুমি এই দেহটোক এখন মৃগচৰ্ম কৰি পাৰি লোৱা, তাতেই তুমি নিজৰ বুদ্ধিক প্ৰতিষ্ঠা কৰা। বুদ্ধিত তোমাৰ মনক চিত্ততাৰে, শুদ্ধতাৰে, পবিত্ৰতাৰে প্ৰতিষ্ঠা কৰি তুমি মনত ভাবিবলৈ লোৱা, মই দেহ নহয়, মই আত্মা, মই দেহৰ তত্ত্ব নহয়, মই পৰমাত্মাৰ অংশ, হয়নে? এই পৰমাত্মাৰ অংশ তোমাৰ লগত ঈশ্বৰৰ তত্ত্ব কেনেকে আছে? চৈতন্য হৈ আছে। তুমি কেৱল শুনিবলৈ যত্ন কৰা। বোলে কি? তোমাৰ শ্বাস নিশ্বাস। এইটো কাৰণে নাসিকাৰ অগ্ৰভাগত এবাৰ চকু মুদি তেওঁ চাইছে বুলি ভাবিছে, কিন্তু তেওঁ চকু মুদি থকা নাই। চকু মুদি আছে বুলি কোনে ভাবিব? যিসকলে তেওঁক দেখিছে। কিয় চকু মুদি আছে বুলি ভাবিছে? এইটো কাৰণে দেখাসকলে চকু মুদি আছে বুলি ভাবিছে যে তেওঁ একো দেখা নাই, হয়নে নহয়? গতিকে সেই সময়ত তেওঁ একো নেদেখা হৈ থাকে। কি দেখে? কেৱল আত্মা ঈশ্বৰক চাব বিচাৰে, পৰমাত্মাৰ তত্ত্বক চাব বিচাৰে। ক'ত চাব? কেনেকে দেখিব? ঈশ্বৰ নিৰ্গুণ নিৰাকাৰ কেনেকে উপলব্ধি কৰিব যে মোৰ নাসিকাৰ ৰন্ধৰে তুমি আয়াজাত কৰি আছা? কি হৈ? মোৰ চেতনা শক্তি হৈ শ্বাস নিশ্বাস হৈ, হয়নে? তুমি মোৰ চালিকা শক্তি এই বুলি মানে কি কৰিব? ধ্যানস্থ যোগীৰ ৰূপত বহি তেওঁ প্ৰাণস্বৰূপ অপ্ৰাণস্বৰূপ বায়ুক তেওঁ উপলব্ধি কৰি ঈশ্বৰ তত্ত্বক হৃদয়ত অনুভৱ কৰিব। লাহে লাহে কি হ'ব? লাহে লাহে তেওঁ দেহটো পাতল হৈ যাব। দেহৰ লগত থকা যিখিনি গধুৰতা আছিলে সেইখিনি নাইকিয়া হ'ব। আত্মতত্ত্বলৈ গমন কৰিব। সমস্তখিনি তেওঁ কি হ'ব? পাতল হৈ যাব, পবিত্ৰ হৈ যাব, আনন্দময় হৈ যাব। তাৰ পাছত কি হ'ব? টোপ টোপকে চকুৰে চকু পানী ববলৈ আৰম্ভ কৰিব। ধ্যানস্থ যোগীৰ ধ্যান সাধনা। আমাৰ শাস্ত্ৰ এইটো দিয়া নাই। ধ্যান আমি কৰিবলৈ শিকিছোঁ, অনুশীলনো কৰিছোঁ,
হয়নে? কিন্তু ধ্যানতকৈও শ্ৰেষ্ঠ কি? ধ্যানতকৈও শ্ৰেষ্ঠ ঈশ্বৰে দিয়া ঈশ্বৰ জ্ঞান। ধ্যানতকৈ শ্ৰেষ্ঠ ঈশ্বৰৰ বাণী, হয়নে বাৰু? গতিকে ঈশ্বৰৰ বাণী পোৱাৰ পাছত আৰু ধ্যান কৰাৰ কোনো প্ৰয়োজন নাথাকে। কিন্তু এটা সময়ত আমি এইখিনি আমাৰ গুৰুৰ কৃপাত লাভ কৰিছিলোঁ, যদিও এতিয়া আমি তেনেধৰণৰ ধ্যান অনুশীলন আৰু নকৰোঁ। যিহেতু নাম বস্তু আৰু ভাগৱত গীতা বস্তু পোৱাৰ পাছত ধ্যানস্থ যোগীজনৰ ধ্যান ঈশ্বৰৰ ভক্তি আৰু ৰহস্যতে আচলতে সাধন হয় বুলি আমি অনুভৱ কৰিব পাৰিছোঁ। গীতাৰ ধ্যান যুগত প্ৰসংগটো ওলোৱাৰ কাৰণে আপোনালোকক অকণমান কৈ দিছোঁ। প্ৰথম পদ্মাসন কৰি বহিব লাগিব। পদ্মাসন কৰি বহাৰ পাছত চকু দুটা মুদিব লাগিব, মানে কায় বাক্য মন ঈশ্বৰত অৰ্পণ কৰিব লাগিব। ভৰিৰ আঙুলিৰ অগ্ৰভাগৰ পৰা সমস্তখিনি জ্ঞান দৃষ্টিৰে চাই আহিব লাগিব। প্ৰত্যেকটো অংগকে আত্মদৃষ্টিৰে দৰ্শন কৰি আহোঁতে অনুভৱ কৰিব লাগিব যে মোৰ দেহ নহয়, ইয়াৰ ঈশ্বৰৰ জ্যোতি। এই ঈশ্বৰৰ জ্যোতিক যেতিয়া আপুনি সম্পূৰ্ণৰূপেৰে দেহৰ প্ৰতিটো অংগত দৰ্শন কৰি এই দুই চকুৰ মধ্যভাগত যেতিয়া সেই জ্যোতিক আপুনি প্ৰকাশ ৰূপত যেতিয়া আপুনি দেখিব, তাৰ পাছত এই জ্যোতিৰে সৈতে নাসিকাৰ অগ্ৰভাগত চাব লাগিব। তেতিয়া কি দেখিব? পৰম দিব্য পোহৰ আৰু প্ৰশান্তি অনুভৱ কৰিব। এইদৰে ভগৱন্তক ধ্যান কৰি কৰি এই দেহটোক সম্পূৰ্ণৰূপেৰে জীৰ্ণ কৰি দিয়াৰ এটা উপলব্ধি আহি যাব যে মই আৰু দেহী নহয়, মই কি? মই আত্মা। এই আত্মাৰ অনুভৱ যেতিয়া উপলব্ধি হ'ব, বহুত সময় কৰি থাকিলেও সময় কিমান হ'ল কেতিয়াও গম নাপায়। এয়া হ'ল ব্ৰহ্মানন্দ। এইটো কাৰণে গীতা হ'ল যোগশাস্ত্ৰ। যোগশাস্ত্ৰই যোগীজনৰ সাধনাক অকণমান কিঞ্চিত ভাগ দিব বিচাৰিছে, হয়নে? কিন্তু জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে আমাক কি দিলে? নাম দিলে। ধ্যানতকৈও শ্ৰেষ্ঠ কি? ভক্তি। ভক্তিৰ তত্ত্বই হ'ল ভগৱন্তৰ নাম, গুণ আৰু যশ। এয়া কথা শ্ৰৱণ কীৰ্তন কৰাটো ধ্যানতকৈ ওপৰত। সেইটো কাৰণে গীতা শাস্ত্ৰই আমাক কি কৰিবলৈ কৈছে? ভগৱানৰ কথা শ্ৰৱণ কীৰ্তনৰ আনন্দ ল'বলৈ কৈছে। হে ধ্যানৰ আসনে মুক্ত হে কৰিবে কম হে তেজিবে অধিক যত শয়ন ভোজ। ঐ আহাৰটো কমাই দিবলৈ কোৱা নাই, নিদ্ৰাটো কমাই দিবলৈ কোৱা নাই। অৰ্জুনক কি কৈছে? মই এই চৈতন্য, মোৰ চেতনাত তুমি সদায় ৰমণ হৈ থাকিবা। মই আত্মা, মোক তুমি প্ৰতিনিয়ত উপলব্ধি কৰি থাকিবা। আহাৰ কি ত্যাগ কৰিবলৈ কৈছে? এই আহাৰ মানে যিখিনিয়ে আমাক ৰুগীয়া কৰে, যিখিনিয়ে আমাক সাত্বিক ভাৱনাৰ পৰা আঁতৰ কৰে, এই অসাত্বিক বিষয়ৰ বাৰুণীবিলাকক ত্যাগ কৰিবলৈ কৈছে। কি ল'বলৈ কৈছে? আত্মাৰ আহাৰ ল'বলৈ কৈছে। আত্মাৰ আহাৰটো কি? আত্মাৰ আহাৰটো হ'ল ভগৱান কৃষ্ণৰ নাম, গুণ, যশ, গীতা ভাগৱত শাস্ত্ৰৰ কথাখিনি। এয়া আত্মাৰ আহাৰ। এই যোগীয়ে কৰিব ধ্যান কৰ্ম যে আখয়, এই শ্ৰেষ্ঠ বিষয়ত যোগী এ নকৰে আশ্ৰয়। হে ৰাম আত্মাক মন কজুৰি হে কৰিব সন্ধান। এ বায়ু নাথাকিলে দীপ শিখা যে নথান। অৰ্জুনক কৈছে, হে অৰ্জুন, হে অৰ্জুন, তোমাৰ ধ্যানৰূপী ঈশ্বৰৰ তত্ত্ব সাধনাৰ বস্তুটো মই তোমাক বুজাই কৈছো, শুনা। বোলে কেনেকে কৰিবা? কেমেৰাৰ পৰা আঁতৰি
বোলে কেনেকৈ কৰিবা যে মই তোমাক যেনেকৈ শিকাওঁ তুমি তেনেকৈ কৰিবা তুমি কি বুলি ভাবিবলৈ অভ্যাস কৰিবা এইটো আপোনালোকক সকলোকে কৈছোঁ দেই ঘৰত গৈ অকণমান অভ্যাস কৰিব নহ'লে ধ্যানটোক আপোনালোকক কীৰ্তন কৰি শুনোৱাৰ অৰ্থ নাথাকিব সদায় ৰাতিপুৱা সময়ত বা গধূলি সময়ত শুদ্ধ আসনত বহি পদ্মাসনত বহি হৰিক চিন্তা কৰিব লাগে চিন্তনৰ সময়ত যে তিনিটা বস্তু মই তোমাৰ চৰণত আগতীয়াকৈ আগবঢ়াই লৈছোঁ ধূপ জ্বলাব নালাগে চাকি জ্বলাব নালাগে সদায় আচল বন্তি গছ ক'ত জ্বলি থাকে আমাৰ হৃদয়ত জ্বলি থাকে ভাৱনাৰে শপত স্নানো কৰিব পৰা যায় শপত স্নান কেনেকৈ কৰা যায় ভক্তিৰে কৰা যায় গা নোধোৱাকৈও স্নান কৰাৰ উপায় শাস্ত্ৰত আছে আমি বিচনাৰ পৰা নামি ঈশ্বৰক চিন্তা কৰিবই লাগিব আমি লগে লগে স্নান কৰিবলৈ যাম জানো নাযাওঁ স্নান কৰাৰ আগত শপত স্নান কৰিব লাগিব শপত স্নানটো কেনেকৈ কৰে কায় বাক্য মন সমস্ত ঈশ্বৰ কৃষ্ণত অৰ্পণা কৰি কৰে ভাৱনাৰে ভক্তিৰে তেওঁৰ চৰণত আমাৰ এই কায়টো সদায় অৰ্পণ কৰিব লাগে যি বাক্য ৰাখিম হে জগতৰ হৰি এয়া তোমাৰ চৰণ সেৱাৰ কাৰণে বাণীবিলাকক তেওঁক আগবঢ়াব লাগিব হয়নে এই মনটো অতি দুৰাশ হয় ই শুই উঠাৰ লগে লগে চাহৰ ফালে টানিব জলপানৰ ফালে টানিব হয়নে বিষয়ৰ ফালে টানিব বন্ধনৰ ফালে টানিব এই দুৰাশয় মনটোক তোমাৰ অমৃত তত্ত্বৰ ফালে অকণমান তুমি আগুৱাই লৈ যোৱা এয়া কি এয়া হ'ল শপত স্নান ভাৱনাৰে চিন্তনেৰে সৈতে ভগৱন্তত পুৱা ভাগতেই যদি একাগ্ৰ হৈ লোৱা যায় মইতো জ্বলাব বিচাৰোঁ এগছি বন্তি ক'ত মোৰ হৃদয়ত যি গছ বন্তিত তুমি ধাৰণ কৰা শক্তি কলিতা মোৰ আত্মা ঈশ্বৰৰ তত্ত্ব বোলে কি মোৰ ধৰ্মবোধ মোৰ তোমাৰ প্ৰতি ভক্তি শ্ৰদ্ধা আৰু অনুৰাগ এইডালেই হ'ল মোৰ ধৰ্মৰ কলিতা তোমাৰ নাম গুণ যশ আৰু উপাসনা এয়া ভক্তিৰ ৰস এয়া হ'ল তেল মোৰ আত্মচিন্তন আৰু উপলব্ধি তোমাৰ ৰাম নাম স্বৰূপ অগ্নিৰে মই এই বন্তি জ্বলাই দিছোঁ হে জগতৰ হৰি তোমাৰ চৰণত যাতে মোৰ এই পবিত্ৰ বন্তি গছ সদায় জ্বলি থাকে সেই গছ বন্তিৰ কথা কৈছে এতিয়া ধ্যান যুগত সেই গছ বন্তিৰ কথা কৈছে ধ্যান যুগত সেইটো কাৰণে আমি আপোনাক জনাইছোঁ বন্তি গছৰ কথাটো হয়নে ধৰ্মৰ কলিতা তোমাৰ ভক্তিৰ তেল মোৰ দেহৰ এই পঞ্চভূতৰ পাত্ৰত আত্মাৰূপী তোমাৰ নাম বস্তুৰ অগ্নিৰে সৈতে মই এই বন্তি গছ জ্বলাই দিছোঁ আৰু মই ইয়াত সদায় তেল ঢালি থাকিম তেলটো কি ভক্তিৰ ৰস তোমাৰ স্মৰণ তোমাৰ উপলব্ধি হয়নে তোমাৰ নাম শ্ৰৱণ কীৰ্তনৰ আনন্দ এয়াই হ'ব মোৰ বন্তি গছি জ্বলি থকাৰ তেলৰূপী সত্তা যেতিয়ালৈকে তোমাৰ চিন্তন যেতিয়ালৈকে তোমাৰ অনুভৱ মোৰ হৃদয়ত হৈ থাকিব তেতিয়ালৈকে সেই ভক্তিৰ বন্তি গছি জ্বলি থাকিব তেনেদৰে ধ্যানস্থ কৰাজনে কাকো বেয়াকে নক'ব ক'লে যিটোৱে ক'ব সেইটোৱে হৈ যাব সেইটো কাৰণে ধ্যানটো সকলোকে শিকোৱা নহয় গুৰু ভগৱন্ত প্ৰভুৱে কাক শিকাইছে অৰ্জুনক শিকাইছে কিয় অৰ্জুনক শিকাইছে তুমি মোৰ চৰণত আশ্ৰয় ল'লা তুমি মোৰ চৰণতে সমস্ত অৰ্পণ কৰিলা ইয়াৰ পাছত তোমাৰ কোনো মনত খং নাথাকিব জেদ নাথাকিব কাৰো প্ৰতি তোমাৰ কেতিয়াও বিদ্বেষ নাথাকিব হিংসা নাথাকিব সেইটো কাৰণে মই তোমাক এই ধ্যানৰ জ্ঞানখিনি দিছোঁ যদি সেইবিলাক থাকিবলৈ হয় সাধনা কি হ'ব সাধনা ভংগ হ'ব অতি ৰহস্যময় গীতাৰ 6ষ্ঠ অধ্যায় ধ্যান যোগ এই জাগত সুত পিছন্ন তিনি কুঁৱেৰিলে চতুৰ্থ অৱস্থা ভৈলে এটা কবিৰ বোলে সেই অৱস্থাক পাই মনয় আনন্দিত এ আত্মা কৰময় ৰাম হয় চিত এ যিটো সুখে পাৱে যোগী তিনি কাৰ্য এ বুদ্ধিয়ে লৈবে পাৰে ইন্দ্ৰিয় গাজ্য হে আত্মা লাভে তুষ্ট হইয়া যি সুখ
নাই এ আতপৰে সংসাৰত আৰু সুখ নাই। হে অৰ্জুন, স্বৰ্গ মৰ্ত্য হয়নে আৰু পাতাল, এই তিনিখন লোক আছে। স্বৰ্গ মৰ্ত্য পাতাল তিনি তৈলক্য বুলি কোৱা হয়। যিজন মোৰ ধ্যানত একাগ্ৰ হৈ, যিজন মোৰ লগত এক হৈ গৈছে, মই তেওঁক কওঁ মই তোমাক এই তিনি লোক দান কৰিম। কি লোক দান কৰিম বুলি কয়? তিনি লোক, স্বৰ্গ মৰ্ত্য পাতাল, এই তিনি লোক দান কৰিম। আৰু মোৰ ভাৱনাপন্ন হৈ থকা সেই যোগীজনে মোক কি বুলি স্তুতি কৰে জানা? হে অৰ্জুন, তেওঁ ইমান মহৎ হৈ যায় যে হে প্ৰভু, এই তিনি লোক গুণময়, তুমি নিৰ্গুণ নিৰাকাৰ ঈশ্বৰ, তুমি মোক গুণময় বস্তু একো দিব নালাগে। তোমাৰ গুণময় বস্তুবিলাকে জীৱক বন্ধনত বান্ধে। সেইটো কাৰণে তুমি মোক কি দিয়া? তুমি মোক তোমাৰ নিৰ্গুণ অংশৰ তত্ত্ব দিয়া। নিৰ্গুণ অংশৰ তত্ত্বটো কি? ভগৱানৰ নাম, ভগৱানৰ গুণ, ভগৱানৰ যশ আৰু ভগৱানৰ লীলা, হয়নে? এইখিনিকে লৈ মই আত্মা সুখৰ আনন্দত মই সমস্ত বাসনা আৰু বিষয়ৰ পৰা মুক্ত হৈ তুমি আৰু মই এক হৈ থকাৰ অনুশীলন কৰিম। সেইটোকে কি বুলি কৈছে? ধ্যান যোগ। আত্মা সুখে ৰতি মন হয়া কি প্ৰকৃত, হে বহু দুখে যাক আৰু নপাৰে চালিত, সুখ দুখ দুই কুবি মুগ কৰি পোন, ও হেহি হে পৰম যোগী হে জানিবা অৰ্জুন, ও সংকল্পত হন্তে যত এ কাম উপজয়, ও তাক এবে এৰি যুগ এ কৰি আশ্ৰয়, এ মন ইন্দ্ৰিয়ক ৰাখি বেক ধৈৰ্য কৰি, এ উপৰাম হবে তাত অল্প অল্প কৰি, ৰজগুণে টানি যদি মনক সঞ্চালে, এ ধাৰণা অংকুশে ৰাখি বেক যোগ বলে, আত্মা কলভিয়া মন ৰহিব নিচলে, এ বম স্পৰ্শে পাপ ভস্ম হৈ বেক সকলে। আমাক আমি কেনেদৰে একান্ত চিত্তে ঈশ্বৰ পৰায়ণ হৈ যাব পাৰো, তাৰ যিটো শুদ্ধ জ্ঞান, সেই শুদ্ধ জ্ঞানটো কি বুলি কৈছে? ধ্যান বুলি। তাকে গীতাৰ 6ষ্ঠ অধ্যায়ত কি বুলি কৈছে? ধ্যান যোগ বুলি। যোগ মানে কি? যোগ মানে সংযোগ। কাৰ লগত? সংসাৰৰ পৰা মুক্ত হৈ যোৱা, বন্ধনৰ পৰা মুক্ত হৈ যোৱা, বিষয়ৰ পৰা মুক্ত হৈ যোৱা, হয়নে? বিষয়ত, সংসাৰত আৰু দুখত, হয়নে? এইবিলাকক বিয়োগ কৰিব পৰাটো হ'ল যোগ। এই বন্তি গছ একো নহয়, জ্বলি আছে, হ'ব একো নহয়, জ্বলিব, আপুনি যাওকচোন। জ্বলিয়ে আছে, তেল তেল
অ' বা তাকে হৰুৱাই দিলে কিন্তু দেই আমি আৰু পৰাজয়হে স্বীকাৰ কৰিছো আৰু দেই কৃষ্ণ কৃষ্ণ নাই দেখে চাপৰ নহয় দেই বহুত হ'ব কৃষ্ণ কৃষ্ণ দেই হ'ব 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 আমি মুঠতে হাৰিছো মানিছো দেই কৃষ্ণ হে ৰাম মনই নিয়ক ৰাখি বেক ধৈৰ্য কৰি হে উপৰাম হয় মে তাত অল্প অল্প কৰি এই বাসুদেৱ কৃষ্ণৰ গীতা শাস্ত্ৰ যেতিয়া কীৰ্তন হৈ আছে যে তেল সোনকালে পুৰিবই চাকিত নহয় জানো বাৰু হা এই ৰজগুণে টানি যদি মনক সঞ্চালে এ ধাৰণা অংকুশে ৰাখি হে বেক যোগ বলে আমি যোগ বলটোৰ কথা কৈছিলো হয়নে এই যোগ বলটোৱে কি কৰিব পাৰে অকমান বুজাই কওঁ যোগৰ যিটো বল যিটোক যোগ বল বুলি গীতাই কৈছে যোগৰ বলটো ইমানেই প্ৰবল ইমানেই শক্তিশালী ইমানেই ঈশ্বৰৰ মানে ৰহস্য তত্ত্ব যোগৰ বলখিনিক প্ৰয়োগ কৰি অমৃত মন্থনৰ সময়ত মহাবৈষ্ণৱ শিৱই গোটেই কালকূটখিনি পান কৰি থৈ দিলে দেৱতাও মৰিব দৈত্যও মৰিব কিহৰ কবলত পৰি এই কালকূটৰ কবলত পৰি হয়নে আৰু শিৱই কি কৰিলে গোটেইখিনি জুলুকা জুলুকে চব খালে খাই মাত্ৰ কণ্ঠত অকণমান এটা নীলা চিহ্ন ৰাখি দিলে কি বুলি বোলে তোমাৰ যোগৰ শক্তিটো তুমি হয়নে তোমাৰ যোগৰ শক্তিৰে মই গোটেইখিনি পান কৰিলো তোমাৰ যোগটো কি তোমাৰ যোগটো হ'ল প্ৰেম তোমাৰ যোগটো হ'ল কৰোণা তোমাৰ যোগটো হ'ল কৃপা হয়নে তোমাৰ যোগটো কি তোমাৰ যোগটোৱে সকলোকে সদায় বন্ধন মুক্ত কৰে সেইটো কাৰণে নাম ললে কি নীলকণ্ঠ ঐ নীলাটো প্ৰেমৰ প্ৰতীক ঈশ্বৰৰ প্ৰতীক পবিত্ৰতাৰ প্ৰতীক হয়নে বাৰু সেইটো কাৰণে যোগৰ বলটোক প্ৰয়োগ কৰি কালকূট পান কৰাৰ কাৰণে যোগ বলটো বাসুদেৱ কৃষ্ণ অৰ্জুনক দান কৰিছে সেইখিনি গীতাৰ 6ষ্ঠ অধ্যায়ত সেইটো কাৰণে কি হৈছে চব যোগৰ বলটোক ইমান প্ৰবল কৰি দেখাইছে কোনে মহাবৈষ্ণৱ শিৱই হে আত্মাকলভিয়া মন হে ৰহিব নিশ্চলে এ ব্ৰহ্মস্পৰ্শে পাপ ভস্ম এ হৈবে কসকলে হে অৰ্জুন তুমি যে কান্দিছিলা তোমাৰ লগত জন্মগত পাপ আছিল তোমাৰ লগত জন্মগত উপবিত্ৰতা আছিল সেইটো কাৰণে তুমি হুক হুককে কান্দিছিলা তুমি যে কান্দি দিলা তাৰ পৰা তোমাৰ পাপ উৎপত্তি হৈ গ'ল কথাখিনি ভালকে বুজক দেই হাঁহিলেও পাপ হয় কান্দিলেও পাপ হয় আমি নহহাকে আৰু নকন্দাকে থাকিব পাৰিম জানো হাঁহিলে পাপ হয় হাঁহিৰো প্ৰকাৰ আছে হাঁহিলে ঈশ্বৰকো পোৱা যায় হয়নে বাৰু হাঁহিলে পাপ হয় যদি আনক তুচ্ছ তাচ্ছিল্য কৰি ভেঙুচালি কৰি হাঁহে তেতিয়াহ'লে তাৰ পৰা পাপ হ'ব আনৰ সুখ শান্তি আৰু আনন্দত যদি আমি হাঁহিছো তাৰ পৰা পুণ্য লাভ হ'ব সেইটো কাৰণে ভেঙুচালি মাৰি ভুকুটি মাৰি কেতিয়াও আমি হাঁহিব নেলাগে কান্দিলে পাপ হ'ব কেতিয়া যেতিয়া মূৰখিনি হেৰালে মূৰখিনি গোটেইখিনি লৈ গ'ল এই বুলি যদি কান্দো বুজি পাইছেনে কান্দিলে পুণ্য হ'ব বোলে মোৰ শুভাকাংক্ষীজনৰ সকলো হেৰালে
আনৰ হৈ কান্দিলে পুণ্য হ'ব, নিজৰ কাৰণে কান্দিলে কি হৈ যায়? পাপ হ'ব। গতিকে যোগশাস্ত্ৰ গীতাত আমাক কৈছে যে আত্মাত ৰমণ হৈ মই এই চালিকা শক্তি, মই এই পৰম তত্ত্ব, মই এই ব্ৰহ্মময় ঈশ্বৰ পৰম ব্ৰহ্ম, এই পঞ্চভূত মোৰ কি? মোৰ অংশতত্ত্ব, এইবিলাকক মই ধাৰণ কৰোঁ আৰু পালন কৰোঁ, এনে অনুভৱ কৰিব পৰা যিজন যোগী হৈ যায়, যিজন ঈশ্বৰ ভাৱনাপন্ন হৈ যায়, সেইজন কি হয়? সেইজনে সুখতো হাঁহিব নালাগে, দুখতো কান্দিব নেলাগে। সুখ দুখ এই দুইটা কাৰ লগত নাই? আত্মাৰ লগত নাই, পৰমাত্মাৰ লগত নাই। পৰমাত্মাৰ দৰে হৈ যাবলৈ অনুশীলন কৰিব লগা ব্যৱস্থাটোক কৈছে ধ্যান যোগ। এই ঈশ্বৰ সকল ঈশ্বৰে জাত, হে পৰে নাহি আন, এই জানি যোগী দেখে সবাতো সমান। মুক বুদ্ধি সকল প্ৰাণিত ভক্তি কৰে, এই মতে পাই মোক অনায়সে তৰে। আপোনাৰ সুখ দুখ পৰতো দেখ, তাত পৰে সংসাৰত মোৰ প্ৰিয় নাই। তাহাৰ দিশময়ী নুহুক দাসী, সিও সৰ্বদায়ে মোক দেখয় হৃদি। নোৱা ভকতি জ্ঞানে কৰি কৰ ত্যাগ, বিধি নিষেধৰ দোষে নপাৱ লাগ। মোৰ ভাৱ ভক্তি আৰু চিন্তনটো হে অৰ্জুন, তুমি ইমান গভীৰভাৱে উপলব্ধি কৰিবলৈ অভ্যাস কৰিবা। যে কেনেকে কৰিবা? যে মোৰ ভক্তিৰ জ্ঞানৰ ভাগ তুমি অনুভৱ কৰিলে কৰ্ম কৰি কিবা এটা পোৱা, কিবা এটা হেৰুৱা, এই বন্ধনবিলাকৰ পৰা তুমি মুক্ত হৈ যাব পাৰিবা। সেইটো কি? কৰ্মবন্ধন। আৰু বিধি নিষেধৰ দোষে নপাবই লাগ। বিধি নিষেধ মানে কি? বিধি মানে ভাগ্য। ভাগ্যই তোমাক যিটো দিয়া নাই, এইটো নোপোৱাৰ কাৰণে তোমাৰ মনৰ সদায় দুখ এটা আছে, হয়নে? মোৰ ভাৱনাপন্ন হৈ যোৱাৰ লগে লগে ভাগ্যত নোপোৱাৰ যিটো দুখ আছিলে, সেইটো পাও তুমি মুক্ত হৈ যাবা। হাগে যে জ্ঞানৰ নিষ্ঠা কহিল তোমাৰ, তাতো কৰি মহাপ্ৰিয় এনোৱা ভক। অৰ্জুনে বলিল বুলন্দ শুনি, মোক যদুপতি হে মনক জিনিতে পাৰে, কাহাৰ শকতি স্বভাৱে চঞ্চল মন, নুহি স্থিৰত বিষয় বাসনাও আছে অনেক জন্ম। আমাৰ সমস্যাটোৰ কথা আমি ক'ব নালাগে, অৰ্জুনে কৈ দিলে কৃষ্ণ। আমাৰ সমস্যাটো কি? অৰ্জুনে কৈছে যে হে যদুপতি, এই তুমি যে আমাৰ লগত দি পঠিয়াইছা মন বুলি এটা বস্তু, এইটো অলপ শক্তিশালী জানো? এইটো তোমাৰ সমান শক্তিশালী? এই মনটোক জয় কৰিব আজিলৈকে কোনে পাৰিছে? এই মনটোক বশ কৰিব কোনে পাৰিছে? কাৰ সাধ্য আছে মনক বশ কৰিব পৰা?
কৃষ্ণৰ ওচৰত চেলেঞ্জ কৰিছে অৰ্জুনে যে দুৰাশয় মনক কোনো কেতিয়াও দমন কৰিব বা সংযমন কৰিব নোৱাৰে। কৃষ্ণকনো মাৰো বলে পাৰিবনে অৰ্জুনে? তেওঁৰ নাম যোগেশ্বৰ, নাম মহাবুদ্ধি, হয়নে বাৰু? এতিয়া অৰ্জুনে কি কৈছে যে জীৱৰ লগত বাসনাবিলাকতো এটা জন্মৰ নহয়, বহু জন্মৰ বাসনা জীৱৰ লগত থাকে। অনেক জন্মৰ বাসনা জীৱৰ লগত থাকি মনটোক দুৰ্জয় কৰে আৰু সংযম কৰিব নোৱাৰা অৱস্থালৈ আনে। তেনে অৱস্থাত যোগীজনে কেনেকে মনক কণ্ট্ৰল কৰিব? এইটো জানো আমাৰো প্ৰশ্ন নহয়? এই ধ্যানত নিচলা মন কিমতে কৰিব, এ পূৰ্বৰ সংস্কাৰে মনে বিষয় কনিব। মনটোক নিশ্চল, নিশ্চল মানে কি? সম্পূৰ্ণৰূপে কায়িক বস্তুবিলাকৰ বাসনাৰ পৰা মুক্ত কৰি দিব পৰা ব্যৱস্থাটো। ধন, সোণ, ঐশ্বৰ্য, বিভূতি, সুখ, আনন্দ, এই পাৰ্থিৱ বস্তুবিলাকৰ পৰা মনটোক মুক্ত কৰি দিব পৰা ব্যৱস্থাটোক কোৱা হয় কি বুলি? নিশ্চল বুলি। আৰু এটা কি? এটা হ'ল সচ্ছল। হে আকাশৰ বায়ু যেন নিৰোধ নযায়, হে মনৰ নিৰোধ দুখ টানতা তো চাই। আকৌ অৰ্জুনে সহজ যুক্তি এটা দিছে। এই আকাশত যে আছে বায়ুবিলাক, এই বায়ুবিলাকক কোনোবাই ধৰি ৰাখিব পাৰিব নেকি? ই উপঙি ফুৰিছে আৰু এনেকে চঞ্চল হৈ উপঙি থাকিব। গতিকে এই মনটোক তোমাৰ চৰণত, তোমাৰ সেৱাত, তোমাৰ সাধনাত, তোমাৰ চিন্তনত একাগ্ৰ কৰি লগাই এই বিষয় বন্ধনৰ পৰা মুক্ত জীৱ কেনেকে হ'ব? বোলে কিয়? জীৱবিলাকৰ লগত পূৰ্ব জন্মৰ সঞ্চিত কৰ্মৰ বন্ধনবিলাকো লাগি থাকে। তেওঁ উত্তৰটো এতিয়া আমাক কৃষ্ণই দিব। হে কৃষ্ণে বোলে পাৰ্থয়ত এৰি সংশয়, ও যত বিদ্যা মাতৃৰ গীগৰ ভত নিশিক্ষয়। হে মনক যিজনে জিনে শুন মহাভাগ, এ যেবে পুৰুষৰ হুৱে হে বিষয় বৈৰাগ্য, হে অনাই এসেজিনে যিটো হে নাহিকে সংশয়, হে অজিত আত্মাৰ মন সৰ্বত্ৰ চলয়। হে অৰ্জুনে বুলন্ত শুনি মোক কৃপাময়, হে আৰু এক মনে বৰ মিলিল সংশয়, এ প্ৰথমে শ্ৰদ্ধাৰে কৰে যোগ সম্ভাষণ, এ অভ্যাস শিকিলে বিষয়ক যায় মন, এই ঈশ্বৰত অৰ্পিজতি যত হে কৰ্ম কৰিলে ক, এ কৰ্ম ফল ত্যাগী যিটো হে স্বৰ্গ নপাইলে ক, এ মনৰ চঞ্চলে যাৰ জ্ঞান ভৈল ভস্ত্ৰ, ও কিবা গতি পাৱে কিবা সমুদায়ে নষ্ট, ও উভয় ভস্ত নষ্ট ভৈল নিৰাশ্ৰয়, ও যেন আকাশতে আছে ক্ষুদ্ৰ মেঘছয়। অৰ্জুনো, ভগৱান কৃষ্ণৰ এনে পৰম সখা, সুবিধা পাওঁতে কৃষ্ণক সকলো সুধি লৈছে। হে কেশৱ,
তুমি আত্মা, তুমি পৰমাত্মা। তোমাৰ আত্মভাৱনাত যিজন একাগ্ৰ হৈ যায় সেইজনৰ মন শুদ্ধ হয়, সেইজনৰ বিষয়ৰ বাসনা বন্ধন ইত্যাদিৰ পৰা তোমাৰ কৃপাত মুক্ত হয়। কিন্তু কৰ্মীসকলেতো সদায় কৰ্ম কৰি তাৰ পৰাতো কিবা এটা ফল চাই থাকিবই। যদি সেই ফল চাবলৈ নিশিকে, তেওঁলোকৰ লক্ষ্য বস্তু সুখ, সুখেই হ'ল স্বৰ্গ, এই স্বৰ্গটো তেওঁলোক নাপাব। স্বৰ্গই যদি নাপালে তেতিয়াহ'লে তেওঁলোকে কৰ্ম কৰাৰনো কি অৰ্থ থাকিলে? মানে সুখেই যদি নাপালে তেতিয়াহ'লে তেওঁলোকেনো কৰ্ম কৰাৰ কি লাভ বা ফল থাকিলে? এতিয়া বাসুদেৱ কৃষ্ণই তাৰ উত্তৰটো অতি সুন্দৰকে আমাক দিব। হে ৰাম পূৰ্বৰ সমূহ মেঘে নেদিলে কলাগ, পাছৰ ৰোঘে কক কৰিলে পৰিত্যাগ, এই একোমতে পাৰ যে নপাই তাৰ এ বায়ু লাগ পায়া ফুৰা ময় চকাৰ, চিহ্ন মেঘ যুগ ভস্ক দুয়ো একে নয়, তুমি বিনে মোৰ কোন চেদিবে সংশয়, কৃষ্ণে বোলে কথা শুনি মোক কুন্তি সুত, মোক জীৱা ভজে তাৰ কথাই অদ্ভুত। বৰ লাষ্টত কৈছেগে যে আমাৰ মনটো কি হয়? উৰণীয়া। এই উৰণীয়া মনটো আশাৰ এটুকুৰা ডাৱৰ হৈ আমাৰ ওপৰত উৰি ফুৰে। কি হৈ? আশাৰ চঞ্চল মেঘ হৈ। এই আশাৰ চঞ্চল মেঘখিনি উৰি উৰি ই বতাহত বিলীন হৈ যাব বিচাৰে আৰু তাৰ মাজতে আমাকো ঢাকি পেলাব বিচাৰে। গতিকে এই আশাৰূপী ভৱ নদীখনৰ পৰা এই জীৱক কেনেকে উদ্ধাৰ হ'ব? তুমি এইটো প্ৰত্যেক জীৱৰ মনত লোভ, মোহ, কাম, আশা, আকাংক্ষা এইবিলাক ৰজগুণৰ দ্বাৰা তুমি এইটো সোমোৱাই দিয়া। এতিয়া কৃষ্ণই এইবাৰ অৰ্জুনক উভতি ধৰিলে, মই এইবিলাকলৈ সমস্তকে নিওঁ, এইটো মোৰ মায়া, কিন্তু মই কিমান খন্তেকতে সমস্ত জনক উদ্ধাৰ কৰি দিওঁ, তুমি সেইটো শুনা। বোলে কিয়? বোলে মোক ভকতি কৰাটো বৰ বিপৰীত। যদি মোক শৰণ লৈ মোক ভজনা কৰি মোক যদি একান্ত চিত্তে উপাসনা কৰিবলৈ অভ্যাস কৰে, সমস্তখিনি অসাধ্যই সাধন হৈ যাব। বোলে কিয়? মোৰ কৃপা হলে এই জগতত অসাধাৰণ বুলি একোৱেই নাই। এই সহস্ৰ বৰিষ মানে আছিল যোগত ধ্যানে, আখি তুমি পুছিলাই আমাক, এই গাৱে ভস্ম জটা ধৰি অনেক তপস্যা কৰি, আৰু তুমি আৰাধা কাক? মহামায়া পাৰ্বতী এইবাৰ সুধি পেলালে আৰু কাক? মহাবৈষ্ণৱ শিৱ। দেখিলো তোমাক এই ব্ৰহ্মা আদি সকলোৱে স্তুতি কৰি কালকুট পান কৰিবলৈ লৈ গল, তোমাক ঈশ্বৰ বুলি কলে, হয়নে? মুনিসকলে, সিদ্ধসকলে, সাধনসকলে, চাৰণসকলে তোমাৰ শিৰতেই পুষ্পবৃষ্টি কৰিলে তুমি ভগৱান বুলি। সকলোৱে তোমাক ভগৱান বুলি জানিলে, কিন্তু হে মোৰ স্বামী, তুমিতো মোৰো ঈশ্বৰ। এইবাৰ তুমি আৰু মোক মিছা নকবা। গাত ভস্ম সানি আমি কি খানো? আমি ভাল বস্তু খানো। এই মহাবৈষ্ণৱ শিৱই কি কৰে? শ্মশানত গৈ তাৰ ছাইবিলাক সানি থাকে গাত। আৰু কি কৰিছে? জটাক একদম গোটেই জগতময় ব্যাপ্ত কৰি এই জটাডালকে লৈ তেওঁ কি কৰে? যোগময় সাধনাত সদায় বহি থাকে। এইবাৰ পাৰ্বতী সুধি পেলালে, কাক চিন্তা কৰা তুমি? কাক উপাসনা কৰা? তুমি এইটো ভগৱান। কি বুজালে আমাক? শাস্ত্ৰই বুজাইছে
ভাবি ভাবি ভক্তি কৰি কৰি গুণত জন্ম লৈ গুণৰ ঈশ্বৰ হৈ বৈষ্ণৱ শিৱ হৈ থকাৰ পাছতো সাধনাৰ যোগেদি তেওঁ ভগৱত মূৰ্তি হৈ গৈছে। সকলোৱে তেওঁক ভগৱান বুলি চাবলৈ ভাবিবলৈ বাধ্য কৰি দিছে, হয়নে? কিয় কৰিছে? এই ভগৱান কৃষ্ণৰ ভক্তিৰ মহিমা, ভগৱান কৃষ্ণৰ চৰণত একান্ত ভক্তি আৰু সাধনাৰ মহিমা বৈষ্ণৱৰ যোগেদি প্ৰকাশ কৰিছে ভগৱান কৃষ্ণই। কি বুলি প্ৰকাশ কৰিছে? তুমি যে কৈছিলা যে কেনেকে দুৰ্জয় মনটোক কেনেকে বান্ধিব, এইজন মহাবৈষ্ণৱ শিৱই দক্ষৰ আটাইতকৈ সুন্দৰী কন্যাজনী বিয়া পাতি আনিলে। লক্ষ্মীয়ে সৈতে সমান সুন্দৰ, ইফালে লক্ষ্মী সিফালে পাৰ্বতী, দুয়োগৰাকীক দুফালে থৈ দিলে কোনগৰাকী ধুনীয়া কোনেও ক'ব নোৱাৰিব। ইমান সুন্দৰী ভাৰ্যা পোৱাৰ পাছতো শিৱই কেতিয়াও পাৰ্বতী মুখলৈ এদিনো নেচালে। ইমান সাধনা, এই জগতৰ সুন্দৰ মায়াবিলাকে আৰু তেওঁক চলনা কৰিব নোৱাৰিলে। এইটো কাৰণে এইবাৰ কি কৰিছে? পাৰ্বতীয়ে সুধিছে, যি দক্ষ কন্যাক চালে সকলো ভুল যায়, সেই দক্ষ কন্যাক তুমি বিবাহ কৰাই আনি এদিনো মুখলে নেচালা, তুমিনো ঈশ্বৰ নহয় কি? হয়নে বাৰু? তাৰ পাছত পাৰ্বতী গোসানীক কৈছে যে সুৰা সুৰ সকলোৱে যিজনক সেৱা কৰে উপাসনা কৰে, সেইজনৰ চৰণৰ মই অকণমান ধূলিহে। হয়নে? এই জগতত সৃষ্টি কৰা শত শত ৰুদ্ৰৰ মাজত মই এটা সেই ৰুদ্ৰৰ গুটিহে, মই ঈশ্বৰ নহয়। পাৰ্বতীয়ে নেমানিলে। কিয় নেমানিলে? পাৰ্বতীৰ মন চঞ্চল, নাম মহামায়া। হয়নে বাৰু? মায়াই গোটেই জগতকে চঞ্চল কৰি ৰাখে, তাকো বুজায়। সাধনময় শিৱৰ ভাৰ্যা হৈও মায়াই তেওঁক মোহিত কৰিব নোৱাৰে। এয়া কাৰ কৃপা? দৈৱকী নন্দন কৃষ্ণৰ কৃপা। তাকে কৈছে অৰ্জুন, মোক যদি ভজে, মোক যদি উপাসনা কৰে, মোৰ চৰণ যদি চিন্তা কৰে, হে অৰ্জুন, মোৰ ভকতৰ মহিমাই বেলেগ হৈ যায়। হয়নে? তেওঁক বেলেগ কোনো নাৰীয়ে মুহিব নোৱাৰে, মইহে মুহিব পাৰিম। বোলে কি? মই বিষ্ণু, তেওঁ বৈষ্ণৱ। সেইটো কাৰণে এইবাৰ পাৰ্বতী গোসানীয়ে শিৱক লগ লৈছে যে হে স্বামী, বোলে কি? বোলে তোমাৰ স্বামীয়ে এইবাৰ নাৰী ৰূপ এটা লৈছিলে নহয়। কেতিয়া লৈছিলে? বোলে অমৃত বিলাবৰ সময়ত। সমস্ত দেৱতাই চাই থাকিলে, কিন্তু তুমি নাচালা, কাৰণ কুৎসিত নাৰী ৰূপ শিৱই নাচায়। কি কৰিলে? বটবিৰিখৰ তলত বহি তেওঁ যোগময় সাধনা কৰি থাকিলে। যোগময় সাধনাত সেইগৰাকী নাৰী দেখা নাই। স্বয়ং বৈকুণ্ঠপতি ভগৱন্ত প্ৰভুৱে অমৃত বিলাই থকা দেখিলে, কিন্তু পাৰ্বতীয়েতো সেই নাৰী ৰূপে দেখিলে। এইবাৰ পাৰ্বতীয়ে শিৱৰ মনটো ভটকাই দিছে। বোলে কি? তুমি সাধনময় হৈ থাকোতে ঈশ্বৰ দেখিলা, কিন্তু তেওঁ ঈশ্বৰ ৰূপ লোৱা নাছিলে, এগৰাকী অতি মোহময় নাৰীৰ ৰূপ লৈছিলে। এবাৰ তুমি চাবলৈ ইচ্ছা কৰাচোন। হয়নে বাৰু? পাৰ্বতী গোসানীক লগতে লৈ বিষ্ণুৰ মায়া সেই মোহিনীৰ ৰূপ চাবলৈ গ'ল। কেনেকে চালে? তুমি আৰু মই অভেদ্য। বৰ ডাঙৰ তত্ত্ব, কিন্তু এইটো বুজিব লাগিব আমি। তুমি আৰু মই অভেদ্য। তুমি যদি পুৰুষ, মই প্ৰকৃতি। তুমি যদি ঈশ্বৰ, মই জীৱ। তুমি যদি সত্য, তেতিয়াহ'লে মই তোমাৰ অংশ শুদ্ধ। তুমি যদি জগতক শুদ্ধ কৰা, তেতিয়াহ'লে মই তোমাৰ তত্ত্ব মংগলময়। হয়নে বাৰু? তুমি আগে গ'লে মই তোমাৰ পাছত দৌৰিম। মই তোমাৰ আগত কোনোদিন যাব নিবিচাৰো। তুমি মোক কিয় তোমাৰ আগলৈ লৈ গৈছিলা? আগলৈ লৈ গৈছিলা মানে কি? সকলোৱে শিৱক ঈশ্বৰ বুলি পূজা কৰিবলৈ লৈছিলে। মই কেতিয়াও তোমাৰ আগত যাব নিবিচাৰো, মই তোমাৰ সদায় পাছত যাব বিচাৰো। এনে এটা ৰূপ ধৰা, মই যাতে বস্ত্ৰ খুলি উলংগ হৈ তোমাৰ পাছত দৌৰি ফুৰিব পাৰো। শিৱই কি কৰিলে? ভগৱানৰ মহিমা প্ৰকাশ কৰি, তেওঁ যে বৈষ্ণৱ, তেওঁ যে বিষ্ণু নহয়, তেওঁ যে গুণত থাকে, তেওঁ যে নিৰ্গুণ নহয়। গুণত থকাজনে কাপোৰ খুলিবই লাগিব, উলংগ হবই লাগিব। হয়নে? যিজন গুণমুক্ত হৈ যায়, তেওঁ বস্ত্ৰ নাথাকে। শিৱই বুজাই দিলে, হে পাৰ্বতী, তুমি মোক গুণত আছো বুলি ভাবিছিলা, চোৱা মই সমস্ত জনৰ আগত উলংগ হৈ বস্ত্ৰ খুলি বিষ্ণুৰ পাছত দৌৰিলো। এইটো কিন্তু অলপ তত্ত্ব কথা নহয়। সেইটো কাৰণে এই কথাটো আমি বৰ সাধাৰণভাৱে ল'ব নেলাগে।
হৰিহৰৰ লীলা, ভক্তিক প্ৰকাশ কৰাৰ ব্যৱস্থা। গীতা শাস্ত্ৰত মধ্যম পাণ্ডৱ অৰ্জুনক ভগৱান কৃষ্ণই কৈছে মোৰ ভক্তিৰ মহিমাই বিপৰীত। বোলে কি? দমন কৰিব নোৱাৰা, অধীন কৰিব নোৱাৰা মনটোকো মোৰ মোহিনী ৰূপেও চঞ্চল কৰিব নোৱাৰে। পাৰ্বতীৰ মনৰ অহংকাৰ দূৰ কৰিবলৈ কিবা সেইখিনি কৰিছিলে, নহ'লে সেইখিনি নাটক তেওঁ ৰচনা নকৰিলেহেঁতেন। আৰু শেষত কি কৰিছে? ভগৱন্ত বিষ্ণুৱে পাৰ্বতীক ৰত্ন অলংকাৰ ঐশ্বৰ্য আদি উপহাৰ দি পঠিয়াইছে। কৰিলে দিব্য সৎকাৰ বুলি কোৱা নাই জানো? হয়নে বাৰু? ভগৱানৰ লীলা চাবলৈ ইচ্ছা কৰাৰ কাৰণে পাৰ্বতীকো কি কৰিছে? ভগৱন্ত প্ৰভুৱে অলংকাৰ ৰূপী আশীৰ্বাদ দি পঠিয়াইছে। বিষ্ণুৰ মায়াতকে ডাঙৰ বস্তু এই জগতত একো নাই। সেইটো কাৰণে সাধনাৰ শুদ্ধি সমাপ্তি। ঈশ্বৰ কৃষ্ণক ভক্তি কৰিলে তাৰ মহিমা যে কিমান বিপৰীত হৈ যাব পাৰে, গীতা শাস্ত্ৰ ভাগত ধ্যান যুগত অৰ্জুনক এই কথা জনাইছে। এ যিটো আগে ভজিলে কপাছে ভস্ত ভৈল, এ তথা জানিবা সিটো কৃতকৃত ভৈল। এ যিজনে ভজিবে লাগি এ মন তয়ালুছে, সিও অনুক্ৰমে ঘূৰ সংসাৰ কমুছে। ও ইহকালে পৰকালে দুখ হিতাৰ, এ যুগ ভস্ত হৈয়া হৈমে মুখ্য ধিকাৰ। আঢ়ৈ ঘণ্টা কৈছিলো। হে ৰাম অশ্বমেধ যজ্ঞ কৰি জীৱা স্থান পায়, এ ভস্ত যোগী দেহ এৰি সেই স্থানে যায়। হে বহু কাল থাকি তাত দিব ভোগ্য কৰে, এ পাছে উপজয় ক্ষুদ্ৰ শ্ৰীমন্তৰ ঘৰে। এ পাছ লাগল যোগ ভস্তৰ সংস্কাৰে, এ ভকতি সাধিবে দৃঢ় জ্ঞান হৈব তাৰে। অল্প ভক্তি নষ্ট ভইলে কহিলো ব্যৱস্থা, এ চিৰকাল যোগীৰ ভস্তৰ কহো কথা। ও দেহ এৰি জন্ম হৈব বিবেকীৰ ধাম, ও সেই দেহ গতি পাৱে জন্ম নাহিয়াম। হে অতি দুৰ্লভ জন্ম ইতি নিলোক, এ যুগ ভস্ত হুয়া জন্মে লভে যে মনত। যদ্যপি অৱশ্যে বিষয়ত থাকে জ্ঞানী, তভু পূৰ্ব যুগৰ ভাষেনে নিতানি। এই মতে যোগাশয় কৰে নানা ভাবে, ও চিৰকাল চিন্তি যুগ সংসিদ্ধি কপাৱে। হে চিৰকাল ব্যৱস্থাৰ শুনিও পাৰ্থ, এ ভতে ভৈল যিটো মোক অল্প ভজে মাত্ৰ। ঈশ্বৰৰ অৰ্থে কৰ্ম কৰিতে জোঁৱাই, এ কৰ্ম নকৰিলে তাৰ চিত্ত শুদ্ধি নাই। এ পুনু পুনু কৰ্ম কৰিলে চিত্ত শুদ্ধি তাৰ, ও চিত্ত শুদ্ধি ভইল ভক্তি হুৱে পুনৰবাৰ। এ দৃঢ় ভক্তি ভইলে পাছে জ্ঞান হইব ভাল, এ সাধনাৰ অপেক্ষায় বুলি চিৰকাল। ও কৃষ্ণ চান্দায়ন তপ কৰে যিটো শাস্ত্ৰবিদ, ও কৃষ্ণ চান্দায়ন তপ
কৰে যিটো শাস্ত্ৰবিদ জ্ঞানী ও তাহাতো অধিক সিটো এ শাস্ত্ৰবিদ জ্ঞানী সৰ্বশাস্ত্ৰ জ্ঞানী ৰজে ও আৰু আছে শ্ৰেষ্ঠ এ বাট পুষ্কৰিণী কূপ এ কৰ্ম কৰে ইষ্ট ও তাতো চাহি অষ্টাংগ যে এ যুগ মাতি খৈ এ হেন জানি কৰ্মযোগী হোৱা ধনঞ্জয় এ অষ্টাংগ কৰিবে লাগি যিমত নিয়ম এ ভক্তি বলে জানা সবে এ যুগ নোশেষ এ অহংকাৰ গুৰু কৰি ফুৰে যিটো জন এ অৱশ্যে তাহাৰ জানা আশ্ৰয় পতন তিন সমশেহি ভক্তি এ কৰে মাতি চাই এ ভকতি বিহীন জীৱে এ সংসাৰ নেৰাই ও শ্ৰদ্ধা কৰি যিজনে ভকতি কৰে মুত এ সৰ্বৰ্পী হৃদয়ত হোৱে অনুগত কিছু নোখোজয় মূৰ এ চৰণত পৰে এ অনিমাক আদি সিদ্ধি একতাইক্ষণ কৰে এ মূৰ চৰণত মধু এ পানে হুয়া মত্ৰ এ আঁঠু তাও চৈৰ্যতাৰ এ ফুৰয় পাছত ভগৱানে 10টা দিশ নিৰ্মাণ কৰিলে 10টা দিশত 10জন দিগপালক বহুৱাই দিলে 10জন দিগপালক বহুৱাই দিলে হয়নে কিন্তু এজনো ভকতক তাত বহুৱাই নথলে বৈষ্ণৱক বহুৱাইছে ভকতক বহুৱা নাই ডাঙৰ কথা এইটো ভগৱানৰ 8টা ঐশ্বৰ্যৰ ভঁৰাল ভাণ্ডাৰ আছে ক'ত আছে উত্তৰ দিশত আছে এই 8টা ভঁৰালৰ ৰখীয়া পাতি দিলে কাক কুবেৰ ৰখীয়া পাতি ক'লে কাকো ফুটাকুৰি এটাও নিদিবা আজিলৈকে কুবেৰে সেই ভাণ্ডাৰটো ৰখীয়া আছে কাকো দিয়া নাই দিয়া কামটো কোনে কৰিব দাতাই কৰিব তুমি মাত্ৰ ৰখীয়া হৈ ৰখি থাকা দক্ষিণ ফালৰ দিশটোক কাক দিলে যমক দিলে বোলে এইফালৰ দিশটোত তোমাক ৰখীয়া পাতিছো বোলে কি এইফালে যমনগৰখন মই ৰচনা কৰি দিছো এইফালে ৰচনা কৰিছো মোৰ সম্পদৰ ভাণ্ডাৰ থকা দিশটো কোনফালে উত্তৰ ফালে সেই দিশটোৰ দিগপাল কোন কুবেৰ দক্ষিণ ফালৰ দিশটো চঞ্জাই দিছে কাক যমক বোলে তোমাৰ সংযমনী যমনগৰখন থাকিব পূব ফালৰ দিশটো চঞ্জাই দিছে কাক স্বৰ্গৰ ৰজা ইন্দ্ৰক আৰু পশ্চিম ফালৰ দিশটো চঞ্জাই দিছে কাক বৰুণক এই 4টা দিশত 4টা তত্ত্ব আছে মানে পূবত ইন্দ্ৰ বোলে কি ইয়াক অকল স্বৰ্গৰ সুখবিলাক লাগে বস্তুটো ভালকে বুজি লওক দেই এই যোগৰ সাধনা তত্ত্ব বৰ জটিল যে যোগীজনে যোগ সাধনা কৰিও যিটো লাভ কৰিব নোৱাৰে কৃষ্ণ চান্নায়ন কৰি অশ্বমেধ যজ্ঞবাদীও যিটো ফল প্ৰাপ্ত কৰিব নোৱাৰে কিন্তু হে অৰ্জুন মোক ভক্তি কৰি মোৰ কৃপাৰ প্ৰসাদ লাভ কৰা ৰহস্যময় সাধনময় ভকতিৰ তত্ত্বস্বৰূপ সেই যোগীজন
যিজনৰ কোনো গুণৰ বন্ধন নাথাকে সেইজন কেনেকুৱা হৈ যায় জানা? এই কুবেৰক যে ৰখীয়া পাতিছিল 8টা ভঁৰালৰ, অনিমা, লঘিমা, গৰিমা, প্ৰকাম্য, প্ৰাপ্তি, ঈশিত্ব, বশিত্ব আৰু কামবাচ্যতা। এইজন কুবেৰে 8টা টোপোলা লৈ মোক ভক্তি কৰা, ৰহস্য ভক্তি কৰা ভকতজনৰ পাছে পাছে ঘূৰি ফুৰে। বোলে কিয়? কৃষ্ণই এয়া বেলেগকহে দিবলৈ হাক দিছে, ভকতক দিবলৈ কৈছে। বস্তুটো বুজি লওক। দক্ষিণ দিশত যমনগৰত থকা দুখ কষ্ট আৰু যান্ত্ৰণা ভোগ কৰাই কৰাই যমে সদায় সেই দক্ষিণ দিশটো প্ৰতিপালন কৰি আছে। যম আহি এই ভকতৰ পাছত কয় যে তোমালোকে পাৰিলে অকণমান মোৰ এই যম নগৰত শুদ্ধ স্থানত অকণমান গৈ অৱস্থান কৰা, য'ত কোনো দুখ কষ্ট যান্ত্ৰণা নাই। ভকতে কেৰাহীটোও নাচায়। বোলে কিয়? বোলে তোমাৰ সংযমনী নগৰৰ সুখো আমাক নালাগে। ইন্দ্ৰই ভকতৰ পাছে পাছে ঘূৰি কয় যে মোৰ স্বৰ্গ ৰাজ্যখন লৈ লোৱা, হয়নে? ভকতে কয় তোমাৰ স্বৰ্গ ৰাজ্যখন বৰ খন্তেকীয়া, এইখন নালাগে, হয়নে? বৰুণে কি বুলি কৈছে? মোৰ জলৰ ৰাজ্যখন, মায়াৰ ৰাজ্যখন, এই মায়াতেই সমস্তখিনি ভ্ৰমিত হৈ আছে, অকণমান মায়াৰ জলো তোমালোকে লৈ মোকো উদ্ধাৰ কৰা। ভকতে সেইফালে কেতিয়াও দৃষ্টি নিদিয়ে। মুকুতিৰ 5টা টোপোলা আছে। ভগৱন্তৰ মুক্তিৰ 5টা টোপোলাই মূৰ্তিমন্ত হৈ 5টা ৰূপ লয়। কি ৰূপ লয়? শালুক্য, সাৰূপ্য, সাজুৰ্য, মুক্তি আৰু নিৰ্বাণ। এই 5জনে 5টা ৰূপ লৈ ভকতৰ পাছে পাছে কয় ভগৱানে আমাক মুক্তিৰ টোপোলা ৰূপত, মূৰ্তিমন্ত ৰূপতে 5টা বস্তু দিছে, তোমালোকে নললে আমি উদ্ধাৰ হ'ব নোৱাৰিম, লৈ লোৱা। এতিয়া ভগৱান কৃষ্ণই অৰ্জুনক কৈছে মোৰ যি কৃপাৰ প্ৰসাদ পালে, যিজনে জনমে জনমে মোক ভজিবলৈ অভ্যাস কৰিলে, যিজনে মই আৰু তেওঁৰ মাজত পাৰ্থক্য নাই বুলি বুজি পালে, ইমানবিলাক বস্তুৱে চলনা কৰিবলৈ আহোঁতেও মোৰ চৰণৰ বাহিৰে সেইফালে কেতিয়াও কেৰাহীকে নেচায়। গীতাৰ ধ্যান যোগ ঈশ্বৰ প্ৰাপ্তিৰ এটা পৰিপূৰ্ণ ঈশ্বৰ তত্ত্ব। গতিকে আমিও আত্মাৰ যিদৰে দুখ নাই, কষ্ট নাই, বিষাদ নাই, কেৱল সদায় আনন্দ, অখণ্ডিত চৈতন্য, শুদ্ধ এই সাত্বিক শুদ্ধ ভাৱাপন্ন হৈ আমিও ঈশ্বৰ কৃষ্ণক ভক্তি কৰাৰ মূল উদ্দেশ্য ইহকালৰ পৰা পৰকালত আমি যাতে ভগৱানৰ চৰণ পাওঁ। ইহকালৰ সুখটো পাবৰ কাৰণে ভগৱানক ভজিব নেলাগে, পৰকালতো তেওঁ চৰণ পাওঁ, সেইটো আনন্দত আমি ঈশ্বৰ কৃষ্ণক ভজিব লাগে। সেইটোকে কৈছে কি বুলি? ধ্যান যোগ বুলি। মই আৰু মোৰ ভকত এক কৰি দিয়াৰ উপায় বুলি। সেইটো কাৰণে আমি কাক চিন্তা কৰিব লাগিব, কাক ভাবিব লাগিব? ভগৱান কৃষ্ণ। হে মুকলয়া মুকলয়ো হে ডাক পাৰি ফুৰে, হে ইংগিতো নকৰে মোৰ হে চৰণত পৰে, হে মোৰ গুণ গাই ফুৰে লয়ে মোৰ নাম, হে মোক ভজে মোক কোনে ডাকে বুলি হে সন্নিকতে যাওঁ, অ হব এৰি আপোনাক হে অৰ্পিলে কমুত, হে প্ৰেম পাশে বান্ধি মোক হে ফুৰাও হে পাছত, হে মই তাৰ প্ৰিয় সখী মোৰ প্ৰিয় আতি, হে স্নেহ পাশন চানিয়া হে ফুৰু দিনে ৰাতি, হে ৰাম মোৰ ভাই আৰু হে পুত্ৰ তিলোচন,
এ আৰু মোৰ আশয় যাওঁ তেক ভাতৃগণ, এ লক্ষ্মী মোৰ ভাৰ্যা জাত পৰে নাহিয়ান, এ তথাপি অসামে নোহে এ ভক্তৰ সমান, এ কাহা কোনো জানে মুত পৰে নজত, ও সেহি জানা নিস্তে মোৰ পৰম ভকত, গুৰু বাক্য চলিয়া ভকতি কৰে, অপ্ৰয়াসে জানসিতো সংসাৰ কৰে, নোৱাৰয় মায়ায়ে লং ঘিবে জানা তাক, এ তাৰ সঙ্গে আন কপা হে ৰয় তৰিমা। অৰ্জুনে হুক হুককে কান্দিছে। ধ্যান যুগৰ অন্তিম কথাখিনি যেতিয়া অৰ্জুনে শুনিলে যে মোৰ লগত তুমি কিয় ইমান অবিদ্যা দিছিলা, কি অবিদ্যা, যে এই চঞ্চল মনটোক কোনে দমন কৰিব পাৰে বুলি, তুমি মোৰ লগত কিয় ইমান অজ্ঞান দিছিলা যে এই দুৰাশয় মনক কোনেও জিনিব নোৱাৰে বুলি। হে বাসুদেৱ, যিজন আত্মাৰূপ ঈশ্বৰ তত্বৰ ফালে ধাৱমান, যিজনৰ মন প্ৰাণ সদায় তোমাৰ চৰণ, যিজনে সদায় তোমাক ভজে, তোমাক চিন্তা কৰে, তোমাক উপাসনা কৰে, যিজনে এই জগতত তোমাৰ বাহিৰে বেলেগ সংগ কেতিয়াও নিবিচাৰে, সেইজনৰ মন সদায় সংযমী হ'ব, সেইজনৰ মন কেতিয়াও চঞ্চল নহয়। যিজনক তুমি কৃপা কৰা সেইজনৰ তুমি পাছে পাছে হাতত চক্ৰ ধৰি তোমাৰ নাম লোৱাৰ কাৰণে তোমাক মাতিছে বুলি তুমি অন্তৰ্যামী ঈশ্বৰে জানি সেইজনক তোমাৰ চৰণৰ ফালে তুমি ধৰি ৰাখা, সেইজনক তোমাৰ আগত ৰাখি তুমি পাছত থাকা তেওঁৰ প্ৰতিপালক বিষ্ণু হৈ মই কিয় এই কথা নাজানিলো, মই কিয় এই কথা নুবুজিলো। অৰ্জুনে দেখি গৈছে কৃষ্ণই যেতিয়া কৈ গৈছে, ভগৱান কৃষ্ণ আগত গৈ আছে, তেওঁ ছজন ভগৱান কৃষ্ণৰ ভকত আগত গৈ আছে আৰু ভগৱান কৃষ্ণ পাছে পাছে গৈ আছে। সমস্ত এই দিগপালসকল, পাঁচটা মূৰ্তিৰ টোপোলা মূৰ্তিমন্ত ৰূপত, হয়নে, দেৱীসকলে, সাধুসকলে, সন্তসকলে এই ভকতসকলৰ পাছে পাছে ঘূৰি ফুৰিছে হাত জোৰ কৰি। আমাৰ ফালে অকণমান চাই দিয়া, আমাৰ ফালে অকণমান চাই দিয়া বুলি। বোলে কিয়? যিজন ভকতে কৃষ্ণৰ চৰণৰ বাহিৰে বেলেগ কাৰো ফালে নেচায়, এইসকলে কৈছে বোলে কি, তোমালোকৰ অকণমান স্পৰ্শ পালেই আমি ঈশ্বৰৰ স্পৰ্শতকৈও বেছি পুণ্যৰ ভাগ পাওঁ। ঈশ্বৰৰ ভাগ পাবৰ কোনো প্ৰয়োজন নাই বুলি কৈছে ধ্যান যুগত। যদি এনে আনন্দময় ঈশ্বৰ সেৱা সুখৰ আনন্দ লাভ কৰা ৰহস্যময় ভকতৰ যদি কেনেবাকে সংগ পাই যায়, অপবিত্ৰতাবিলাক পবিত্ৰ হ'ব, বন্ধনবিলাক মুক্ত হ'ব আৰু ঈশ্বৰ সুখৰ যি পৰম আনন্দ, এই আনন্দ সাক্ষাৎ হ'ব। মধ্যম পাণ্ড পূৰ্ণ ভগৱান কৃষ্ণই গীতাৰ ধ্যান যুগত এই কথাই জনালে যে মোকেই ভজা, মোকেই উপাসনা কৰা, মোকেই স্তুতি কৰা। বোলে কিয়? মই মোৰ আটাইতকৈ সুন্দৰী ভাৰ্যা, মই তেওঁ সংগ ত্যাগ কৰোঁ। মোৰ পুত্ৰই হ'ল শিৱ, তেওঁ মোক সদায় হৃদয়ত উপাসনা কৰে, মই তেওঁৰ পৰা আঁতৰি আহোঁ। মোৰ ভাই হ'ল ৰাম, ৰামকো তীৰ্থ ভ্ৰমণ কৰিবলৈ দি মই কৃষ্ণ তেওঁৰ পৰা আঁতৰি গুচি আহোঁ। বোলে কিয়? মোৰ একান্ত ভকত হ'ল পাণ্ডৱ, এই পাণ্ডৱে সদায় মোক নিতে মাতে আৰু সেইটো কাৰণেই সেই কৃপা কৰিবৰ কাৰণে এই যুদ্ধ ক্ষেত্ৰতো মই তোমাৰ সাৰথি হৈ মই মোৰ আনন্দময় গীতাৰ জ্ঞান মই তোমাক দান কৰিলোঁ। কোনে কৈছে? ভগৱান কৃষ্ণই কৈছে।
অৰ্জুন ভগৱান কৃষ্ণত শৰণাপন্ন আৰু কৃষ্ণৰ চৰণতে তেওঁ আশ্ৰিত। আৰু 9 মিনিট আছে, আৰু 9 মিনিট আছে। হে ৰাম এ নোৱাৰয় মায়াই লং ঘিবে জানা তাক এ তাৰ সংগে আনক পোৱা ৰয় তৰিবা ক এ যদি বা স্মৰণ কৰে এ মহামহন্ত এ তেখনে পলয় হুৱে এ পাপৰ মন্ত এ ভকতক যেন দয়া শুনিলা কৃষ্ণৰ এ হেন জানি ভক্তি কৌন হে দুগ কৰানৰ এ কহে মিছ গোবিন্দ কৃষ্ণৰ দুয়ো পাৱে এ হৈবে তান দাস জিতু এ হৰি গুণ গাৱে এ কাল সৰ্পে গিলিবা ক লাগি আছে নৰ এ হেন জানি ৰাম কৃষ্ণ হে ঘোষা নিৰন্তৰ ও এহি চৰণত সদা হে নিউ অনমিউ গমাত এ ৰামকৃষ্ণ বুলি তৰা এ কাল সৰ্পহাত ও হৃদয়ে ৰূপক চিন্তা এ মুখে লৈও নাম এ তেবে তৰিবা